মিষ্টাৰ বিটুৱে এতিয়া কান্দিবলগীয়া হৈছে হয় টেবুল ঢকিয়াই ঢকিয়াই মিষ্টাৰ বিটুৱে দুখ কৰিছে যিজন মিষ্টাৰ বিটু বুলিলে ছ'চিয়েল মিডিয়াত সকলোৱে চিনি পায় মানুহক সহায় কৰি ভাল পোৱা দৃষ্টিহীন লোকৰ বাবে আশ্ৰম খুলি সহায় কৰি যোৱা সেইজন আচলতে যুৱক মিষ্টাৰ বিটু গতিকে মিষ্টাৰ বিটুক তিনিগৰাকী ইউটিউবাৰে আচলতে কিবা বদনাম কৰিবলৈ চেষ্টা কৰিছে বুলি কৈছে কিবা অপপ্ৰচাৰ চলাইছে তেওঁৰ ওপৰত গতিকে তেওঁ দুখ কৰিছে বহুতেই দুখ কৰিছে তেওঁ ইমানখিনি কৰাৰ পাছতো আচলতে এনেকুৱা ধৰণৰ তেওঁক বদনাম দিয়াৰ কাৰণে তেওঁ আজি যিটো কষ্ট পাইছে আপোনালোকে এই ভিডিঅ'টো চালে গম পাব গতিকে বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মিষ্টাৰ বিটুৰ এই কথাখিনি এই ভিডিঅ'টো তেওঁ কৈছে মই আৰু এইবিলাক কাম নকৰোঁ সেই তিনিগৰাকী মহিলাই আহক তেওঁলোকে কৰক তেওঁলোকে এতিয়া মই যিখিনি কৰি আছোঁ তেওঁলোকে কৰিব পাৰিবনে তেওঁলোকক গতাই দিম বুলি কৈছে গতিকে ভিডিঅ'টো আপোনালোকে মিছ নকৰিব বেয়া লাগে এনেকুৱা ধৰণৰ আচলতে মানুহক সহায় কৰি আচলতে মানুহক আপুনি যিমানে সহায় কৰিবলৈ যাব সিমানে আপুনি বিপদত পৰিব আপুনি ভাল কাম লাগিলে আপুনি হেজাৰটা কৰক কিন্তু আপোনাক কিবা এটা ভুল যদি দেখে নহয় মানে পিছপিনৰ পৰা আপোনাক টানি মানি পেলাবলৈ চেষ্টা কৰে গতিকে ভিডিঅ'টো আপোনালোকে চাওক মিছ নকৰিব মানে কি হৈছে নাজানো মিষ্টাৰ বিটুৱে মানে বেলেগ খং উঠিছে কান্দিছে দুখ কৰিছে গতিকে চাওক কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো পাৰিলে এটা লাইক কৰিব চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈ আপোনালোকে নাপাহৰিব চাওক পোনপ্ৰথমতে মই কৈ লৈছোঁ মোৰ স্ক্ৰীণত তিনিটা প্ৰফাইলৰ তিনিগৰাকী মহিলাৰ আছে প্ৰফাইল দি থৈছোঁ এগৰাকী হ'ল লাকি ভূঞা এগৰাকী হ'ল কল্পনা ৰাজবংশী এগৰাকী হ'ল কল্পনা বৰা নে ভূঞা স্ক্ৰীণত আছে এই তিনিগৰাকী মানুহক মই যিমানখিনি দায়িত্ব লৈ আহিছোঁ প্ৰত্যেকটো দায়িত্ব আজিৰ পৰা তেওঁলোকক অৰ্পণ কৰিম এই তিনিগৰাকী মানুহে এই মানৱীয়তা যাত্ৰাত মোক এনেকুৱা ব্যাঘাত সানিছে ভিত্তিবিহীন তথ্যবিহীন কিছুমান কথাৰে মোক লৈ এনেকুৱা অপপ্ৰচাৰ চলাই আছে এই তিনিগৰাকী মানুহে যিমানখিনি মই দায়িত্ব লৈ আছোঁ প্ৰত্যেকটো দায়িত্ব তেওঁলোকে ল'ব লাগিব তেওঁলোক আহিব লাগিব যিখন দৃষ্টিহীন আশ্ৰম গঢ় দিছিলোঁ সমগ্ৰ অসমবাসীৰ সহযোগত এনেকুৱা বেয়া বেয়া অপপ্ৰচাৰ কৰি আছে যাৰ নেকি মই অনিচ্ছা সত্ত্বেও আজি লাইভ আহিব লগা হৈছে বহুজনে মোলৈ ফোন কৰিছে যে আপোনাৰ বিষয়ে এনেকুৱা কৈ আছে মই আচৰিত মানিছোঁ সেই মহানায়কসকল আপোনালোকক মই কি দুখ দিলোঁ তিনিজন অন্ধ মানুহ আপোনালোকৰ ওচৰলৈ গৈছে আপোনালোকৰ ওচৰত যি বলকিছে আৰু আপোনালোকে তাক ভিডিঅ'ত প্ৰকাশ কৰিছে এগৰাকীয়েতো লিখিছে মিষ্টাৰ বিটুৱে পিষ্টল দেখুৱাই ভাবুকি দিছে পিষ্টলৰ ভাবুকি দি অন্ধ মানুহ আৰে মোৰ কি দৰকাৰ আছিলে নিজৰ মাটি বাৰী ডনেট কৰি কাৰোবাৰ কাৰণে এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনোৱাৰ মোৰ কি দৰকাৰ আছিলে নিজৰ ফাৰ্মেচি থকা স্বত্তেও 10 মাহ দিন ঘূৰি ঘূৰি মই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গঢ় দিবলৈ মোৰ কি দৰকাৰ আছিলে আদি পৰা অন্তলে ভিডিঅ' দি থোৱা আছে ফেচবুকত তাৰ পিছতো আপোনালোকে এনেকুৱা কৰিবলৈ লাজ পোৱা নাই মিছ লাকি ভূঞা আপুনি দায়িত্ব ল'ব লাগিব সেই তিনিজন যাক মই চিকিৎসা কৰি আছোঁ কল্পনা ৰাজবংশী কল্পনা বৰা এটা ল'ৰাক কেমো দি আছোঁ বি বৰুৱা হস্পিটেল মই দায়িত্ব নলওঁ কাইলৈৰ পৰা আপোনালোকে ল'ব লাগিব স্পষ্ট কথা এগৰাকীয়ে কৈছে সেই ছমহীয়া কণমানিটোক বোলে মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি প্ৰলোভন দি মই লৈ আনিলোঁ ইমান নিষ্ঠুৰ কথা ক'বলৈ আপোনালোকৰ লাজ লগা নাই লাকি ভূঞা ব্লগছ নে কি ব্লগছ এইবিলাকক মই নাম লৈ ইয়াত মই লগাবলৈ কোনো ধৰণৰ মোৰ প্ৰয়োজন নাছিলে কিন্তু মই আজি বাধ্য হৈছোঁ এই তিনিগৰাকী মানুহৰ কাৰণে সেই মাক দেউতাক নোহোৱা তিনিজন ল'ৰা ছোৱালী দায়িত্ব ল'ব লাগিব এই তিনিগৰাকী মহিলাই মই নেৰিম কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ভিত্তিহীন কথা ফেচবুকত লিখে যেন লাকি ভূঞা কোন ব্লগছ যে এজনী আৰু মোৰ দুখ লাগিছে এওঁলোক হ'ল গোলাঘাট ডিষ্ট্ৰিক্টৰে মানুহ গোলাঘাট ডিষ্ট্ৰিক্টৰ মানুহ সেই দিৱস হাজৰিকা মানুহজনৰ বিষয়ে আপোনালোকে জানে আপোনালোকে গৈছে তেওঁ কি অৱস্থাত সেই তেওঁলোকক ৰাখিছিল ভিডিঅ' দিয়া আছে এবাৰ চাই ল'ব আজি স্বাধীনতা দিৱসৰ দিনাখন মই লাইভটো কৰিবলৈ বাধ্য হৈছোঁ এই তিনিগৰাকী মানুহৰ বাবে মহিলাৰ বাবে মই দুখ লাগিছে বুকু উজাৰি মই দুখ পাইছোঁ তেওঁলোকে এনেকুৱা ধৰণৰ কথা কৈছে মিষ্টাৰ বিটুৱে কান্দিব জানে মানুহৰ পৰা চিম্পেথি ল'ব জানে অন্ধ মানুহক প্ৰলোভন দি মই আশ্ৰম খুলিবলৈ কি প্ৰয়োজন আছিলে প্ৰথম ভিডিঅ'ত গৈছিলোঁ মোক কৈছে কাপোৰ কানি দি মন ফুলাবলৈ গৈছিলে ইমান নিষ্ঠুৰ বাক্য কৈছে এইজনী কোন লাকি ভূঞা নে কোন লাকি ভূঞা ব্লগছ নে আপোনালোক নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত আহিব লাগিব কি কৈছে তেওঁলোকৰ 10জন আছে আমাৰ 3জন আছে তেওঁলোকে ভিক্ষা মাগি মাগি খাই আছে আপোনালোকে দেখা নাই কিন্তু মিষ্টাৰ বিটু আশ্ৰমত থকা প্ৰত্যেকজন মানুহে ৰজা নিচিনাকৈ বহাই বহাই খাই আছোঁ আহিব তেওঁলোকৰ ওচৰত আপোনালোকে মই অসমবাসী ৰাজ্যক বিনম্ৰ অনুৰোধ কৰিছোঁ যদি এই কেইগৰাকী মানুহে কপিল নিপেন আৰু জোনালীৰ চিকিৎসা দায়িত্ব নলয় তেতিয়াহ'লে কিন্তু সিহঁতৰ যদি কিবা ক্ষতি হয় তাৰ কাৰণে দায়ী কিন্তু এই তিনিগৰাকী মানুহ হ'ব লাগিব যদি স্বয়ং কামান আজি বি বৰুৱা হস্পিটেলত কেমো দি আছোঁ তাৰ যদি মৃত্যু হয় তাৰ কাৰণ কিন্তু এইকেইগৰাকী মানুহ হ'ব লাগিব মই এৰি দিম চব এৰি দিম মই আপোনালোক আহিব লাগিব লাকি ভূঞা কি কৈছিলে সেই কণমানি ল'ৰাটো ছমহীয়া ল'ৰাটোক মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি মাকক প্ৰলোভন দি লৈছোঁ আৰে মই তাৰ জীৱন বচাইছোঁ মই জানে নাই তাৰ মাকক চলাই আহিব মই নাথাকোঁ তাৰ মাক কণমানিটো সুধিব সেই ছমহীয়া ল'ৰাটো বিক্ৰী কৰিব লাগিছিলে 3 লাখ টকাত তাৰপিছত গম পাই মই দায়িত্ব ল'লোঁ ভিডিঅ' বনাম তাৰপিছত 6 মাহৰ মূৰত সেই ল'ৰাটো মাৰি পেলাব বিচাৰিছিলে সেইবাবে ঘৰলৈ পঠাই দিবলৈ বাধ্য হ'লোঁ নজনাকৈ কিয় আপোনালোকে কথা ক'লে ইমানখিনি
কিয় কথা ক'লে এই ল'ৰাটো এই 6 মাহৰ পৰা ডাঙৰ দীঘল কৰিছোঁ, কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ, তাৰপিছতো আপোনালোকে নাৰী হৈ ইমান অধস্য ৰূপ দেখাব পাৰিছে। ঘিণ লাগিছে আপোনালোকৰ ওপৰত চালা, এনেকুৱা আপোনালোকৰ অধস্য ৰূপ। এইবিলাক মোক ক'বলৈ মন নাছিলে, আপোনালোকে যি প'ষ্ট দি আছে বহুতে স্ক্ৰীনশ্বট লৈছে, মোক লাগিবলৈ মন আছে, কিন্তু আপোনালোকৰ সীমা চেৰাই গ'ল। সেইকাৰণে আপোনালোক আহিব লাগিব। স্পষ্ট কথা, স্বয়ং কামনৰ যদি মৃত্যু হয় তাৰ কাৰণে দায়ী এই 3গৰাকী হ'ব। কোন কোন আছিলে? লাকি ভূঞা ব্লগছ, কল্পনা ৰাজবংশী আৰু এই কল্পনা বৰানে কোন? এই 3 বছৰীয়া ল'ৰাটো মই কেমো দি আছোঁ, ভিডিঅ' প্ৰস্তুত কৰা নাই, বি বৰুৱা হস্পিটেলত কেমো দি আছোঁ। তাৰ কাৰণে মৃত্যু দায়ী আপোনালোক হ'ব লাগিব। মই স্পষ্ট কথা কৈ দিছোঁ, আপোনালোকে মানৱীয়তাৰ যাত্ৰাত আঘাত আনিছে। আপোনালোক হ'ল মোৰ গৃহ জিলা মানুহ হৈ লাজ লগা নাই। আৰু এজনী আছে ৰিম্পী গগৈ বুলি, তোমাৰ লাজ লগা নাই? নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ অপেনিঙত আহি তাত ভিডিঅ' বনাই কণ্টেণ্ট বনাই লাখ লাখ ভিউৱাৰ্ছ লোৱাৰ পিছত মোৰ এগেইনষ্টত তোমালোকে লাগিবলৈ, তোমালোকৰ এই কলিজাখনে এবাৰো নকলে তোমালোকৰ। নিজে দেখিছে মাটি দান কৰিছোঁ, আপোনালোকে মাটিডোখৰ ভেলু এবাৰ সুধিব। 150 জোপা তামোল সহায় দিছিলোঁ সেইখন আশ্ৰম বনাবলৈ। এজন দৃষ্টিহীন মানুহ লৈ গোটেই অসম ঘূৰিছিলোঁ, তাৰ কাৰণে এজন কেয়াৰটেকাৰ ৰাখিছিলোঁ, আহিব ৰাহুল ঘোষ কেয়াৰটেকাৰ ৰাখিছিলোঁ। নিজৰ ফাৰ্মাচী বনাই মোক কি দৰকাৰ পৰিছে? মোৰ কিবা ইনকাম নাই? ইনকাম নাই, মোৰ নিজৰ ফাৰ্মাচী। ইচ্ছা কৰি কাইলৈ গুৱাহাটী মেডিকেলত পুনৰ জইন কৰিব বিচাৰোঁ, জইন কৰিব পাৰোঁ। মই নিজে টেকনিকেল বিদ্যা লৈ থোৱা আছে, ভিডিঅ' বনাই পইচা কামৰ মোৰ উদ্দেশ্য নাই। তাৰপিছত আপোনাক কি কৈছে? এই 3জন অন্ধ মানে বলকি দিলে, তেওঁলোকে নিজে দেখিছে ভিক্ষা মাগি খাই আছে আপোনালোকৰ ওচৰলৈ। কিন্তু এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত থকা মানুহকেইজন গৈছেনে ক'ৰবাত ভিক্ষা মাগিবলৈ? ৰজাৰ দৰে ৰাখিছোঁ, তাৰপিছতো আপোনাৰ এই বিবেকে নধৰিলে। কোনোবা ফোনত কৈ দিছে মিষ্টাৰ ভিডিঅ' পিষ্টল। আৰে এটা ভিডিঅ' প্ৰমাণ আছে, প্ৰথমৰ পৰা চাব। এই দীপক হাজৰিকা বোলাটো গোলাঘাটত প্ৰথম মই যেতিয়া পাইছিলোঁ 6,000 টকা গান গাই পেলাই তেওঁৰ হাততে দিছিলোঁ। নাহৰণি 3,500 টকা পাইছিলোঁ, তেওঁৰ হাততে দিছিলোঁ। কিন্তু এসপ্তাহত খাই বৈ উৰাই দিলে। আজি যদি সেইজন মানুহক যদি এখন আশ্ৰমত যদি মই টকা পইচা জমা দিলোঁ, এখন আশ্ৰম নহ'লহেঁতেন। আপোনালোক যাব নিজে বকিয়ালত। আৰু এইখন হ'ল ৰিচিপ্ট, চাওক এইখন ৰিচিপ্ট 2024 চনত মোৰ ওচৰলৈ আহিছিলে, মাৰ্চ মাহত বুবুল নেগু আছে, চব আহিছিলে। এইটো কি লিখা আছে? এই ৰিচিপ্ট বুক আছে, ট্ৰেইনিং চেণ্টাৰ। আপোনাক কি কৈছে? অসমত প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম 2020 চনৰ পৰা আছে। তেওঁলোকে মোৰ পৰা ৰিচিপ্ট লৈ গৈছে, এয়া ৰিচিপ্ট বুক। ইয়াত কি লিখা আছে? অল আছাম মান্না ব্লাইণ্ড ডেভেলপমেণ্ট ছ'চাইটি ট্ৰেইনিং চেণ্টাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ S3292। মোৰ কি দৰকাৰ পৰিছে? নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম মোৰ প্ৰথম দ্বিতীয় ক'বলৈ কি দৰকাৰ পৰিছে? প্ৰথমখন বুলি ভাবি পেলাই কৰিছোঁ, কাৰণ এইখন স্পষ্টকৈ লিখা আছে ট্ৰেইনিং চেণ্টাৰ। আপোনাক কি কৈছে? আপোনালোকে কৈছে যে সেই অন্ধ মানুহজনে প্ৰথমখন নিৰাশ্ৰয় খোলক, প্ৰথম দ্বিতীয়, কিন্তু এই ৰিচিপ্টটো লিখা আছে ট্ৰেইনিং চেণ্টাৰ। ওলটাকে দেখিব পাৰে। এই ৰিচিপ্ট বুক মই ফটো মাৰি মই কমেণ্ট বক্সত দি দিম। তাৰপিছত মিষ্টাৰ বিটো ফ্ৰক নাই, প্ৰথম দ্বিতীয় তৃতীয়ত থাকিবলৈ মোৰ কোনো দৰকাৰ নাই। আপোনাক কি ভাবিছে? গোলাঘাটত চিঞৰি হাবাটোৰ খালো কোনোবাই মাতি দিয়ক, এইসকলৰ বাবে তেওঁলোক ওলাই যাম বুলি কৈছিলে। ভিডিঅ' চাব, 2024 চনৰ এপ্ৰিল মাহত ভিডিঅ' বনাই থোৱা আছে। তেওঁলোকক বাধ্য কৰিছিলে, মুখৰ এক্সপ্ৰেশ্যন চালে গম পাব কিমান উৎসাহে কৈছিলে আমাক লৈ যাওক ইয়াৰ পৰা। মাতি বিচাৰিছিলোঁ তেওঁলোকৰ বাবে, গোলাঘাটত কোনো নিদিলে। আৰু লাজ লগা নাই? 3গৰাকী মহিলা গোলাঘাটৰ হৈ আপোনালোকে কৰিছে, ক্ষমা নাই। কপিল, নিপেন আৰু জোনালী প্ৰত্যেক দিনৰ ফিজিঅ'থেৰাপি ফিজ আপোনালোকে দিব লাগিব। ৰুম ভাড়া, খোৱা বোৱা আপোনালোকে দিব লাগিব। সেই 3টা ল'ৰা ছোৱালী যাৰ মাক দেউতাক নাই তেওঁলোকক চাইছোঁ, তেওঁলোকৰ খৰচ বহন আপোনালোকে কৰিব লাগিব। আৰু যি বি বৰুৱাত কেঞ্চাৰ ইনষ্টিটিউটত ট্ৰিটমেণ্ট লৈ আছে, কেমো লৈ আছে, যদি স্বয়ং কামনৰ কিবা এটা ক্ষতি হয় তাৰ বাবে দায়ী আৰু এগৰাকী মই ফটো লগা নাই, ৰিম্পী গগৈ, তাইও হ'ব। কিন্তু মই সদায় নেৰিম ৰিম্পী, মই ক্ষমা নকৰিম। তোমালোকে ইমান নিকৃষ্ট মনৰ এটা কল ৰেকৰ্ডিং বজাইছে, দীপক হাজৰিকাই কৈ দিছে পিষ্টল লগাই প্ৰলোভন দেখাইছে, পিষ্টল লগাই ভয় খুৱাইছে। আৰে মিষ্টাৰ বিটো এনেকুৱা নিকৃষ্ট মনৰ নেকি? ওচৰৰ পৰা লগ পাইছিলা ৰিম্পী গগৈ, তেটো ফালি গৈছিলোঁ, দুৰ্বল হৈ পৰি গৈছিলোঁ। তাৰপিছতো তোমালোকে 3জন অন্ধ মানুহ তোমালোকৰ ওচৰলৈ ভিক্ষা মাগিবলৈ গৈছে, তেওঁলোকক ৰেকৰ্ডিং কৰা ভিডিঅ' মাগিছে, তেওঁলোকে এগেইনষ্টত কৈছে, সেই ভিডিঅ' তোমালোকে ফালি আছা। তেওঁলোক কিয় নাহিলে সুধিবা আমাৰ তালৈ। তেওঁ কৈছে অংশীদাৰ। আৰে অংশীদাৰ হ'ল তেওঁলোকৰ বাবে কৰিছিলোঁ, তেওঁলোকে কি কৈ থাকে জানে? নেদেখা মানুহক দেখা মানুহৰ ওচৰত থাকিব নালাগে, দেখা মানুহে সদায় সুবিধা ল'ব। সুধিবা বুবুল নেগুক, আহিবা তোমালোক। কল্পনা ৰাজবংশী, আপুনি বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে সেইদিনাখন। আপুনি এই 3টা ৰোগীৰ দায়িত্ব ল'ব লাগিব, 3গৰাকীয়ে। ডেইলি ফিজিঅ'থেৰাপি ফিজ ডক্টৰ অৰুণজ্যোতি হাজৰিকা তাত আপোনালোকে দুবেলা দিব লাগিব, যিমান হয় তাৰ খৰচা দিব লাগিব, মাহেকৰ ঘৰ ভাড়া দিব লাগিব, খোৱা বোৱা দিব লাগিব, ইটছ এণ্ড এভৰিথিং দিব লাগিব। আপোনালোকে কি ভাবিছে ফেচবুকত ভিডিঅ' বনাই কি আমি মানুহক সহায় কৰি থাকোঁ? 10 চুমত এখন ফাৰ্মাচী আছে, নিজে হাতৰ বিদ্যাজন, নিজৰ মেডিকেল এক্সপিৰিয়েঞ্চে কাম কৰি আছোঁ। আপোনালোকৰ লগত ভাল থকা মানুহবোৰ জানে গুৱাহাটীত কিমান বছৰ ষ্ট্ৰাগল কৰিছিলোঁ। মানুহকেইটা যাত্ৰা নিস্বাৰ্থভাৱে দৌৰি যাব বিচাৰিছোঁ। আপোনালোকে কিয় এগৰাকী মহিলা হৈ মই আই মাতৃক ইমান মই
সেৱা কৰোঁ, ইমান মই নিজক ছাপৰ্টাৰ বুলি ভাবোঁ, আপোনালোকে এনেকুৱা নিৰ্লজ্জ কথা ক'বলৈ আহিছে হা? এই ভিডিঅ'টো আপোনালোকৰ ভিডিঅ' দেখাই পেলাই মই এই লাইভটো কৰা নাই। মোৰ অনুৰাগে ফোন কৰি কৈ আছে ভিডিঅ'টো আপুনি স্পষ্টীকৰণ দিয়ক, আপোনাক এই 3গৰাকী মহিলাই এনেদৰে কৈছে। আৰু এই স্ক্ৰীনশ্বটবিলাক মই মোৰ প্ৰফাইলৰ পৰা গৈ পেলাই পোৱা নাই, মোৰ অনুৰাগে পঠাইছে হা? ৰিম্পী গগৈ, মেৰাপানী ছোৱালী, গোলাঘাট ডিষ্ট্ৰিক্টৰ, লাজ লাগিছে। আৰু এই গোটেইকেইগৰাকী গোলাঘাটৰ। কি ক'ম আপোনালোকক হা? আৰু কি কৈছে এই লাকি ভূঞা ব্লগছ বুলি এজনে কি কৈছিলে, এই ল'ৰাটো সপোনৰ কথা কৈছিলে বোলে মই পৌৰ ডক্টৰ ইঞ্জিনিয়াৰ, তাক ডক্টৰ ইঞ্জিনিয়াৰ তাক মানুহ কৰিম, তাক মানুহ বনাবলৈ দিছোঁ। দেখি আছে আজি বছৰ ধৰি এটা ভিডিঅ' বনাইছে, 6 মাহৰ পৰা যে 17 মাহ পালৈ এবাৰ আহিছে আপোনালোক, এই ল'ৰাটোৱে একোলা ল'বলৈ আহিছে আপোনালোক, এটা ডাইপাৰ দি পাইছে আপোনালোকে হা? কি দৰকাৰ? সেই ল'ৰাটো 3 লাখ টকাত বিক্ৰী কৰিব গৈছিলে, আপুনি মাকক সুধিবহি, মই আজি কৈ দিছোঁ 3 লাখ টকাত বিক্ৰী কৰিব বিচাৰিছিলে। তাৰপিছত মই ভিডিঅ' প্ৰস্তুত কৰিলোঁ যে এই ল'ৰাটোৰ দায়িত্ব মই ল'ম। তেতিয়া যে বিকিব নোৱাৰা হ'ল, তাক মাৰি পেলাব খুজিছিলে, কণ মানিটো গম পায়নে আপোনালোকে হা? আৰু আপোনালোকে মোক এগেইনষ্টত 3জন অন্ধ মানে কথা কৈ আছে, আপোনালোকে ভিডিঅ' বনাই আছে, নিৰ্লজ্জ হা? ইচ্ছা কৰিলে আপোনালোকক নিয়াসৰ হৈ আইনী ব্যৱস্থা ল'ব পাৰোঁ, কিন্তু এইবিলাকত কৰিবলৈ মন নাই, বহুত কাম কৰিব লগা আছে গম পাইছে। কিন্তু আজি স্বাধীনতা দিৱস বুলি সকলো মানুহ আছে, মই উপায়বিহীন হৈ মই লাইভ আহিছোঁ। কাৰণ আপোনালোকে কৈ আছে মিষ্টাৰ বিটো একো মতা নাই, একো কৰিবলৈ অহা নাই, একো কৰিবলৈ অহা তেওঁ দুখী। এইবিলাকলৈ ভয় কৰা মানুহ নহয়, সত্য, বিশ্বাস আৰু সততা, এই 3টা বস্তু লৈ এই যুদ্ধত আগুৱাই গৈছোঁ। আপোনালোকে ভিডিঅ' প্ৰথমৰ পৰা চাই আছে, তেওঁলোকৰ ওচৰলৈ বহাগৰ বিল গৈছোঁ, কাপোৰ দিছোঁ, তেওঁলোকৰ অৱস্থাটো দেখাইছোঁ, দাগৰ টিঙৰ ফুটা, বেৰত ফুটা, তাত মহিলাই কাপোৰ সলাই থাকে, বাহিৰৰ পৰা মানুহে চাই থাকে, তেনেকুৱা এটা অৱস্থাত আছিলে তেওঁলোক। আৰু এইখন হ'ল ৰিচিপ্ট, যি নেকি তেওঁলোকে 2024 চনৰ মাৰ্চ মাহত মোৰ ওচৰলৈ আহিছিলে, তেওঁলোকক মই অনুদান দিছিলোঁ আৰু দি এখন ৰিচিপ্ট ৰাখি থৈছিলোঁ। কাৰণ তেওঁলোকে কৈ আছে এখন নিৰাশ্ৰয় দৃষ্টিহীন ৰিচিপ্ট আছে, ৰেজিষ্টাৰ নাম্বাৰ আছে, ট্ৰেইনিং চেণ্টাৰ। আৰু এই লাকি ভূঞা ব্লগছ বোলাজনী ইমান নিকৃষ্ট ভাষা ইউজ কৰিছে নহয় ছাৰ। মোৰ অনুৰাগীক কৈছে মিষ্টাৰ বিটু পকৰ চেলেকা, এগৰাকী মহিলা হৈ এনেকুৱা শব্দ ওলাবলৈ আপোনাৰ লাজ নালাগে? মহিলাৰ নামত আপুনি কলংক হা? মিষ্টাৰ বিটু অনুৰাগী কি মিষ্টাৰ বিটু পকৰ চেলেকা? কি আচৰিত আপোনাৰ শব্দ, মানিছোঁ, হাত চাপৰিছোঁ আপোনাৰ শব্দ। তাতকৈ দুখ লাগিছে, আপুনি গোলাঘাটৰ জীয়ৰী, 10 মাহ দিন নিজৰ দোকান এৰি, নিজৰ ফাৰ্মেচী ব্যৱসায় এৰি ঘূৰি ফুৰিলোঁ, নিজৰ মাটি দান কৰিলোঁ, নিজৰ ঘৰ দান কৰিলোঁ, তাৰপিছতো গোলাঘাটৰ মানুহ হৈ আপোনালোকে এনেকুৱা ধৰণৰ কথা ক'বলৈ লাজ লগা নাই? আপোনালোকে ক'লে হৈ গ'ল, দীপক হাজৰিকাই আপোনালোকে ফোন কৰিলে, আৰু ফাটিল কৰিম নেকি দীপক হাজৰিকাৰ বিষয়ে হা? আৰু ফাটিল কৰিম নেকি কি কাণ্ড চলে? নিজৰ জীয়েকৰ এবৰ্ষণৰ বাবে মোৰ চলাই আহিছিলে, কম নেকি হা? মই এই যিটো ভিডিঅ' মোৰ এতিয়া অনুৰাগীয়ে প্ৰচাৰ কৰিছে, ভিডিঅ'টো মই এটা কাৰণে দিয়া নাছিলোঁ, কাৰণ তেওঁলোকৰ ওচৰত নাই কমেও দৃষ্টিহীন মানুহ আছে, যাতে তেওঁলোকৰ ভিক্ষা মাগিবলৈ যাতে কোনো নিদিয়াকৈ নাথাকে, সেইবাবে এই ভিডিঅ'টো মই দিয়া নাছিলোঁ। যিটো ভিডিঅ' মই আজি আপোনালোকে দিছে, সেই ভিডিঅ'টো এই বুবুলা বন্দনা বেদক আনোতেই বনোৱা ভিডিঅ' আছিলে, সেইটো ঠাণ্ডা দিনৰ ভিডিঅ' আছিলে, যেতিয়া পুৰণা ঘৰ আছিলে, তাৰ লোকেশ্যনটো চাব, যেতিয়া সিহঁতে প্ৰত্যেকটো অত্যাচাৰৰ সন্মুখীন হোৱাৰ কথা কৈছিলে। জানে ভিক্ষা মাগিবলৈ গ'লে 50 টকাকৈ দিয়ে, যদি ভিক্ষা মাগিবলৈ যাব নোৱাৰে তেতিয়াহ'লে ভাত সাজ দিও কথা শুনাই থাকে, সেই সাজ ভাত খোৱা নোখোৱা একে হয়। বুবুলাই কান্দি কৈছিল, বন্দনা বেদক কান্দি কৈছিলে, অসুখ হ'লেও যাব লাগিব। এই নয়নমণি বোলাজনীৰ লগত কেঁচুৱাটো থকাৰ কাৰণে তাই ভিক্ষা মাগিবলৈ যাব পৰা নাছিলে, আৰু সেইবাবে এই কেঁচুৱাটো বিক্ৰী কৰিব বিচাৰিছিলে। এয়া মই কোৱা কথা নহয়, তাৰ মাতৃয়ে কৈছিলে, সপোনৰ মাতৃয়ে। তাৰপিছত যেতিয়া মই ভিডিঅ' বনালোঁ 6 মাহত, তাৰপিছত সেই কেঁচুৱাটো আঁতৰাবৰ কাৰণে তাক ফুলিমাল খুৱাই দিছিলে এই 6 মহীয়া বাচ্চাটোক। ভাবি চাওক কিমান নিকৃষ্ট মানুহ, তাতোতকৈ নিকৃষ্ট এই 3গৰাকী মহিলা, লাকি, কল্পনা ৰাজবংশী, কল্পনা বৰা হা? কোনোবাই ফোন কৰি কৈ দিছে আজি মিষ্টাৰ বিটু 10জন অনুৰাগী আপোনালোকক ফোন কৰিব, ৰেকৰ্ডিং কৰিব, তাৰে গেষ্টত বজাই দিব হা? আৰু সেইটোৱে আপোনালোকৰ তথ্য হৈ গ'ল। বৰ ভাল হৈছে আজিকালি ফোন ৰেকৰ্ডিং বজাই ভাইৰেল কৰাই। ৰিম্পিনে কোনোবা এজনী অলপ দিনৰ আগত কোনোবা এজনী ছোৱালীৰ লগত তেনেকৈ কল ৰেকৰ্ডিং তেনেকৈ ভাইৰেল কৰিছে, মোৰো প্ৰেংক কল কৰিছিলে তাই, ৰিম্পি গগৈনে কোন? লাজ লগা নাই ৰিম্পি তোমাৰ হা? যিজন মিষ্টাৰ বিটুৰ ঘৰত আহিলা, 2-3টা ভিডিঅ' কৰিলা, ইনগ্ৰেশ্যন অনুষ্ঠানত থাকিলা, আকৌ সেইজন মিষ্টাৰ বিটু এগেইনষ্টে তুমি লাগি আছে। কণ্টেণ্ট লাগে ন? কিমান কণ্টেণ্ট লাগে? মোৰ লগত ওলাবা, বহুত মানুহ তোমালোকৰ মেৰাপানী আশে পাশে ফোন কৰি আছে, সহায় কৰিবাকে, মই দি দিম। কণ্টেণ্ট লাগে ন? তোমালোকৰ কণ্টেণ্ট বনাবা। মিষ্টাৰ বিটুৱে কণ্টেণ্টৰ কাৰণে নদৰে, মানুহ দৌৰি আহে, সেইকাৰণে ভিডিঅ' বনায়, গম পাইছা? গতিকে মনত ৰাখিবা, তোমালোকে যেতিয়া মোৰ এগেইনষ্টত লাগিলা, মই এই মাহটো লাষ্ট মাহ, কিন্তু ছয়ন কামান বোলা ল'ৰাটো জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। তাৰ যদি কিবা হয় তাৰ কাৰণে ৰেছপনচিবিলিটি, তাৰ ব্লাড যোগাৰ কৰি আছোঁ, তাৰ কেমো খৰচা দি আছিলোঁ, সেইখিনি ভিডিঅ' কৰা নাছিলোঁ। কিন্তু মই স্পষ্টকৈ কৈ দিছোঁ,
বি বৰুৱা হস্পিটেলত কেমো চলি থকা সেই 3 বছৰীয়া দেৱ শিশুটো যদি কিবা হয় তাৰ কাৰণে ৰেছপন্সিবিলিটি 3 গৰাকী মানুহ কাৰণ মোক তেওঁলোকে এই মানৱীয়তা যাত্ৰাত আঘাত হানিছে অসমবাসীয়ে বিচাৰ কৰক এই 3 গৰাকী মানুহক কি ব্যৱস্থা ল'ব অসমবাসীয়ে বিচাৰ কৰক যদি সেই 3 বছৰীয়া ল'ৰাটো যদি কিবা এটা হয় মই ৰেছপন্সিবিলিটি এৰি দিছো তাৰ কাৰণে কিন্তু এই জিডিপি লাগি আছে 3 গৰাকী আৰু এগৰাকী লগাব নোৱাৰিলো ৰিম্পি গগৈ তাৰ কাৰণে ৰেছপন্সিবিলিটি হ'ব কিন্তু মই কৈ দিছো মেৰাপানী হয় ৰিম্পি গগৈ আৰু এই 3 গৰাকী এড্ৰেছটো গোলাঘাটৰে হয় কি জানি গতিকে মই এটা কথাই কৈছো 3জন চিকিৎসা কৰি আছো কপিল নিপেন আৰু জোনালী সিহঁতৰ সম্পূৰ্ণ চিকিৎসা বহন কৰিব লাগিব থকা খোৱা সৰ্বস্ব দিব লাগিব লগতে সেই 3টা লৈছে যাৰ মাক দেউতাক নাই সিহঁতৰ দায়িত্ব ল'ব লাগিব পূৰ্ণিমা আজীৱন দায়িত্ব ল'ব লাগিব নাই কম 7-8টা মই যিমান সহায় কৰিছো সব দায়িত্ব ল'ব লাগিব কাৰণ তেওঁলোকে মোক এটা অসুৰ সজালে মিষ্টাৰ বিটু এটা ফালতু সজালে গতিকে এই ফালতু মানুহটোৱে কাম কৰি থকা যিখিনি কাম আপোনালোকে দায়িত্ব ল'ব যদি নোৱাৰে ৰাজহুৱা ক্ষমা বিচাৰিব লাগিব মই কিন্তু নিষ্ঠাৰ নিদিম এনেকুৱা লাইভ আৰম্ভ কৰিছো এনেকুৱা লাইভ আৰু হ'ব লাকি ভূঞা ব্লগছ আপুনি যিখিনি কথা ক'লে মিষ্টাৰ বিটু অনুৰাগী পকৰ চেলে কাৰণে কিবা বুলি কৈছিলে সেই মানুহগৰাকীয়ে মোৰ অনুৰাগীৰ ওচৰত ক্ষমা খুজিব লাগিব মোৰ অনুৰাগীয়ে কেতিয়া মোৰ চামচাগিৰি নকৰে গোলামী নকৰে মনত ৰাখিব আৰু আপোনালোকে পাই গৈছে ভিক্ষা মাগিবলৈ গৈছে কোনোবাই আপোনালোকে পাই গৈছে ভিডিঅ' বনাই দিছে কিন্তু আপোনালোকে এবাৰো কিয় প্ৰশ্ন নকৰিলে যে আপোনালোকে যদি ভিক্ষা মাগি আছে আপোনালোকে কিয় সেই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখনলৈ নাযায় কিয় প্ৰশ্ন নকৰিলে বৰঞ্চ তেওঁলোকে বদনাম গাই দিয়ে লগত এজনী শকত মানুহ যায় কোলাকে এজনী দীপক হাজৰিকা প্ৰথম পত্নী ছেকেণ্ড পত্নী এজনী নেদেখা যিজনী আপোনালোকক ফোনত কৈছে মনালিছা তাইও গান গাইছিল লগত লৈ ফুৰিছিলোঁ সিহঁতক মাটি জোখা পৰ্যন্ত সিহঁতক ৰাখিছিলোঁ কিন্তু যেতিয়াই হেৰি টকাৰ ভাগ যুঁজিলে মোৰ উদ্দেশ্য আছিলে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন নিৰ্মাণ কৰা নিজৰ মাটি দান দি পেলাই মোৰ উদ্দেশ্যটো নাছিলে সেই টকা ভাগ বিতণ্ডা কৰাটো সুধিবহি 3জন দৃষ্টিহীন মানুহ মোৰো আছে নহয় গতিকে আপোনালোক আহি সুধিব লাগিব আৰু ৰাজহুৱাকৈ আপোনালোকে ক্ষমা নিবিচৰালৈকে মই এই কেইজনৰ দায়িত্ব এৰি দিছোঁ আৰু যি 3 বছৰীয়া দেৱ শিশুটো জীৱন মৃত্যুৰ লগত যুঁজি আছে তাৰ মৃত্যুৰ কাৰণ কিন্তু আপোনালোক হ'ব মই কৈ দিছোঁ মই আপোনালোকক নেৰিম কাৰণ আপোনালোকে এটা ভিডিঅ' বনাই এৰা নাই আপোনালোকে 3-4টা ভিডিঅ' বনাইছে গতিকে কেছ নিদিওঁ ন' কেছ আজিলৈকে এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনালোঁ সাধাৰণ মানুহৰ অনুদানৰ দ্বাৰা বনাইছোঁ ইয়াত না কোনো চৰকাৰ আহিছে না কিবা আহিছে গতিকে ইয়াৰ বিচাৰো ৰাইজে কৰিব লাগিব যদি সেই 3 বছৰীয়া ল'ৰাটো জীৱন মৃত্যুৰ লগত যুঁজি আছে তাৰ যদি কিবা হয় তাৰ বিচাৰ 3 গৰাকী বিচাৰ কিন্তু ৰাইজে কৰিব লাগিব ৰাইজৰ আদালত এখন ৰাইজে বিচাৰ কৰিব ইয়াত কোনো কেছৰ কথা নাহে কোনো এফআইআৰ নিদিওঁ ছ'চিয়েল মিডিয়াত মোৰ লগত লাগিছে মোৰ অনুৰাগীক লৈ মই লাগিছোঁ বৰ চিধা কথা আৰু মই যিমানখিনি দায়িত্ব লৈ আছোঁ সেইবিলাক তেওঁলোকক সমজাই দিছোঁ তাৰ ভিতৰত যদি এজনৰ অথন্তৰ ঘটে তেতিয়া কিন্তু আপোনালোকে দৌৰি তত নাপাব মই কৈ দিছোঁ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত ভৰ্তি হৈ থকা স্বয়ং কামৰ ওচৰলৈ গৈ তেজৰ যোগান ধৰক তাক চিকিৎসা যি আছে সকলো দিয়ক যদি তাৰ কেনেবাকৈ 3 বছৰীয়া ল'ৰাটো কিবা এটা হয় তেতিয়া কিন্তু এই লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী কল্পনা বৰা যোনে এই মোৰ মানৱীয়তা যাত্ৰাত ব্যাঘাত সানিছে নহয় গতিকে তাৰ ৰেছপন্সিবিলিটি আপুনি অলপ খাব লাগিব কমেণ্টছ কৰক আপোনালোকে লাইভত ক'ত গ'ল আপোনালোক 3 গৰাকী বহুত বকি আছিলে মিষ্টাৰ বিটুৰ এগেইনষ্টত কমেণ্টছ কৰক নকৰে কিয় এইগৰাকীটো লিখিছে এজনী কোন লাকি ভূঞা ব্লগছ পিষ্টল আছে বুলি ভয় খুৱাই পেলাই হেনো মই দৃষ্টিহীন মানুহক তাৰ পৰা টানি আনিছোঁ এই ভগৱান হা কাৰোবাক তেনেকৈ ভয় খুৱাই এখন দৃষ্টিহীন আশ্ৰম বনাব পাৰি দুজনকৈ দৃষ্টিহীন মোৰ লগত এজন হ'ল বুবুল নেওগ এজন হ'ল ৰাজু দাস ঘূৰি ফুৰিছিলে গাৰ মাটিৰ ঘাম মাটিত পেলাই কপালৰ ঘাম মাটিত পেলাই ঘূৰি ফুৰিছিলে কিন্তু আপোনালোকে চকু থকা বুলি ক'বলৈ মোৰ লাজ লাগিছোঁ হা সঁচাকৈ কি নিষ্ঠুৰ আপোনালোক ইমান নিষ্ঠুৰ মহিলা থাকেনে হা এইগৰাকীটো এই যি লাকি ব্লগছ মই ভিডিঅ'টো চাইছিলোঁ তেওঁলোক কথা কোৱা শৈলী কেনেকুৱা বাপৰে মিষ্টাৰ বিটু তই বুলি ক'বলৈ আহিছে হা কি আচৰিত কৈছে মই হেনো কাপোৰ দি পেলাই ফুচলাইছিলোঁ এই ভগৱান ৰাতি 2টালৈকে ঘূৰি ফুৰোঁ ফুটপাতে ভিডিঅ' প্ৰস্তুত নকৰোঁ ৰাতি মই এটা ডিউটি থাকে ফুটপাতত থকা মানুহবিলাক খাবলৈ পাইছে নাই কাপোৰ ভালকৈ আছে নাই সেইবিলাক কাপোৰ দি ভিডিঅ' বনোৱা নহয় বহাগৰ প্ৰথম দিনাখন দিছিলোঁ তেওঁলোকক প্ৰত্যেকে কাপোৰ দিছিল চাৰ্ট দিছিলোঁ আৰু সেইটো আপোনাক ফুচলাম মই কি কাৰণে ফুচলাম কি ৰিজন আছে মোক ফুচলোৱা আপোনালোকে জানে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখনে ঘূৰি কিমান ক্ষতি কৰিলোঁ নিজৰ হা তাৰপিছত মই ফুচলাই প্ৰলোভন দি পিষ্টলৰ ভয় দেখুৱাই তেওঁলোকক মই আশ্ৰম বনাম দম আছে আপোনাৰ বাৰী মাটি 150 জোপা তামোল সহায় দিবলৈ ভিডিঅ' আছে নহয় চাই ল'ব হা দম আছে আপোনালোকৰ মাটি আপোনালোকে নালাগে বিঘা মাটি দিবলৈ একঠা মাটি দিয়কচোন একঠাও নালাগে আপোনাৰ লেট্ৰিন বাথৰুম বনাব পৰা মাটি এডোখৰ দিয়কচোন বহুত চিঞৰিলোঁ গোলাঘাটত কোনোবা আছে নেকি মাটি দিব নেকি আপোনালোকতো গোলাঘাটৰ আছিলে কিয় নিদিলে হা আপোনালোকে কি মই বেকাৰ নিকামমান নালাগে বুলি ভাবিছে নেকি আপোনালোকে যে কথা ক'বলৈ আহিছে ৰাইজে বিচাৰ কৰক 3 গৰাকী মহিলা কোনো কেছ আইনী ব্যৱস্থা লোৱাৰ আমাৰ ছিষ্টেম নাই
কিন্তু আপোনালোকে ফোন ৰেকৰ্ডিং বজাইছে কাৰোবাক ফোন বিচাৰি মই বজাব পাৰোঁ মোলৈ ফোন কৰক কোনোবাই ৰেকৰ্ডিং কৰিম বজাই দিম কোনোবাই কৈছে কিবা কৈছে তেওঁলোকে মুখৰ আগত ক'ব আপোনালোকে বিশ্বাস মোক কিছুমান মই অনুৰাগী কৈছোঁ আপোনালোকে যে মোলৈ ফোন কৰি আছে আপুনি তাৰ উত্তৰ দিয়ক আপোনালোকৰ মোৰ ওপৰত ইমান কোনো বিশ্বাস নাই আচৰিত বস্তু কেৱল নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমে বনাই আছোঁ মই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনাই আছোঁ কেৱল প্ৰত্যেক দিনাই মানুহৰ কাৰণে দৌৰি আছোঁ প্ৰত্যেক দিনাই মানুহৰ বাবে চেষ্টা কৰিছোঁ গোটেই জীৱনটো উৎসৰ্গা কৰিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত আপোনালোকে কি আচৰিত মানুহ বাহ চেলুট দিছোঁ আপোনালোকক আৰু কি কৈছে লাকি ভূঞাই মিষ্টাৰ বিটুৱে কান্দি কান্দি মানুহৰ চিম্পেথি লয় হেৰ' লাকি ভূঞা আপুনি আহিব এবাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত এই মোৰ আমাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত থকা একজন ক'ত দেখিছে ভিক্ষা মাগিবলৈ যোৱা দেখাব যদি সেইখন আশ্ৰমেই মোক এটা উত্তৰ দিয়ক কিয় আপোনালোকৰ ওচৰলৈ ভিক্ষা মাগিবলৈ গৈছিলে দিয়ক উত্তৰ যদি এখন আশ্ৰমেই হয় আশ্ৰম মানে কি যোনে চলাই সি খুৱাব লাগিব আশ্ৰম মানে এইটো নেকি যোন থাকে সি গৈ গৈ ভিক্ষা মাগিব কি নিজৰ ভাত সাজ যোগাৰ কৰিব কি কথা ক'ব লাগিছে আপোনালোকে কিয় কৈছিলে আপোনালোকৰ ওচৰলৈ ভিক্ষা মাগিবলৈ যদি তেওঁলোকে আশ্ৰমতে আছে ভালকৈ খাই আছে কিয় কৈছিলে উত্তৰ দিয়ক ৰাইজে কিয় গৈছিলে আপোনালোকৰ ওচৰলৈ কিয় গৈছিলে আমাৰতো আশ্ৰমত থকা কিছুমান যোৱা নাই 3জন আছে ভৱিষ্যতে আৰু আহিব কাৰণ আমি এনালাইচিছ কৰি মানুহ আনিছোঁ ন ঘপককৈ অনা নাই আমাৰ এটা ন্যাসৰ আণ্ডাৰত এখন আশ্ৰম চলি আছে ইয়ালৈ সিদ্ধান্ত এখন বৰ্ড অফ কমিটিৰ আণ্ডাৰত হয় অল আছাম এখন বৰ্ড অফ কমিটি আছে চবৰে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে চাই যাব এই ডকুমেণ্টছ এই ৰাহুল আমাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ ফাইলটো লৈ আনিছোঁ অল আছাম ভিত্তিটো গঢ় দিয়া গৈছে তাৰপিছত মোক এটা প্ৰশ্নৰ উত্তৰ লাগে যদি তেওঁলোকৰ আশ্ৰমেই হয় যোনে আশ্ৰম চলাই আছে তেওঁলোকে খুৱাব লাগেনে যোন আশ্ৰমত আছে তেওঁলোকে গৈ গৈ ভিক্ষা মাগি মাগি খাব লাগে খালি যিটো চেষ্টা কৰিছোঁ যে ভিক্ষা মগাটো বন্ধ কৰি নিৰাশ্ৰয় দৃষ্টিহীন লোকসকলক সুৰক্ষিত কৰিব লাগে এই বাচক ফৰ্ম এইবোৰ ফৰ্ম হয় ইয়াত বহু ফৰ্ম আছে অল আছাম ভিত্তিত এই যোগদান প্ৰক্ৰিয়াই ফৰ্ম ৰেজিষ্ট্ৰেশ্যন ফৰ্ম অল আছাম ভিত্তিত এখন বৰ্ড অফ কমিটি গঠন আছে মিষ্টাৰ বিটু হিমিতি ট্ৰাষ্টৰ আণ্ডাৰত ইয়াত প্ৰত্যেকজনৰ সিদ্ধান্ত এখন কমিটিৰ দ্বাৰা হয় পৰিচালিত হয় ইয়াত আশ্ৰমত ইনচাৰ্জ আছে সকলোবিলাক ব্যৱস্থা আছে তাৰপিছত তেওঁলোকক ৰজাৰ দৰে ৰাখিছোঁ আৰু আপোনালোকৰ ওচৰলৈ যিকেইজন গৈছে তেওঁলোকে কিয় ভিক্ষা মাগি যাব লগা হৈছিলে কওক সেইটো মোক উত্তৰ দিয়ক আপোনালোকে যে ভিডিঅ' বনালে কোনোবা 3জন দৃষ্টিহীন মানুহে আপোনালোকৰ আগত কৈ দিলেগৈ আৰু লগালগ ভিডিঅ' বনালে এটা বিচাৰ কৰি নাচালে যে আপোনালোকৰ ওচৰলৈ যোৱা সেই দৃষ্টিহীন মানুহকেইজনে যদি আশ্ৰমতে আছে তেনেহ'লে কিয় ভিক্ষা মাগিবলৈ গৈছিলে সেইটো প্ৰশ্ন আপোনালোকৰ এই বিবেকত নাহিলে লগালগ মিষ্টাৰ বিটু এগেইনষ্টত কিবা এটা পাই গ'ল কোনোবাই ক'বলৈ পাই গ'ল ভিডিঅ' বনাই ডাঙৰ ডাঙৰ ডেছক্ৰিপশ্যন আপোনাৰ থাম্বনেইল বনাই দি দিলে কিন্তু আপোনালোকে দিলে হঠাৎ দিলে কিন্তু মই নিষ্ঠাৰ নিদিম মই নহয় আমাৰ ন্যাসে নিষ্ঠাৰ দিব আজি লাইভটো যে কৰিছোঁ মোক কৰিবলৈ ইচ্ছা নাছিলে কাৰণ এই পৰ্যন্ত দৌৰি আছিলোঁ কিন্তু কৰিব লগা হৈছে হাজাৰ হাজাৰজনৰ অনুৰোধত প্ৰত্যুত্তৰ দিবৰ বাবে পুনৰবাৰ দেখাইছোঁ লাকি ভূঞা ব্লগছ লাইক চাই আছে চাগে মনে মনে আপোনালোকে ক্লিক কৰা নাই আৰু মোৰ ওচৰত বহুত হাজাৰ মানুহ আছে আপুনি আছে নাজানো আপুনি যে কৈছিলে 2020 চনৰ পৰা এজন অন্ধ মানুহৰে এখন আশ্ৰম চলাই আছে এখন 2024 চনত মোৰ ওচৰলৈ আহি এই 1000 টকা অনুদান নিয়াৰ এখন ৰিচিপ্ট য'ত লিখা আছে ট্ৰেইনিং চেণ্টাৰ আৰু সেই ট্ৰেইনিং চেণ্টাৰত দৃষ্টিহীন মানুহ আনি 50 টকা হাজিৰা দি লগত এজন দেখা মানুহ পঠিয়াই ভিক্ষা মগাখনেই হ'ল এইখন গম পাইছে ইয়াত লিখা আছে অল আছাম মান্না ব্লাইণ্ড ডেভেলপমেণ্ট ছ'চাইটি ওপৰত লিখা আছে ট্ৰেইনিং চেণ্টাৰ এইখন যদি বিশ্বাস নাই হোৱা গোলাঘাট ডিষ্ট্ৰিক্টৰে আপোনালোক হয় ৰঙাগড়া ঘাটত মোৰ ফাৰ্মেচী আছে এই ৰিচিপ্টখন আপুনি চাই যাবহি যে এইটো ট্ৰেইনিং চেণ্টাৰ নে এইটো আশ্ৰম আছিলে 2020 চনৰ পৰা কোনো কথা নাই তেওঁলোকে আশ্ৰম বুলি কৈছে কওক মোক কোনো কথা নাই কিন্তু এই লাকি ভূঞা ব্লগছ বোলাজনীয়ে যেনেদৰে এটা এটিটিউড মেইনটেইন কৰি যেনেকুৱা ধৰণৰ এটা কথা কৈছে যে কোন মিষ্টাৰ বিটু তই প্ৰথম আশ্ৰম খোলা নাই এজন অন্ধ মানুহে কৰিছে 2020 চনৰ পৰা বাহ আপোনাৰ ঘৰৰ ওচৰত মানুহ সহায় কৰি থৈ আহিম আপোনাৰ ঘৰৰ কাষত মনত ৰাখিব আপোনাৰ ঘৰৰ কাষত গৈ মানুহ সহায় কৰি থৈ আহিম আৰু আপুনি আহিব লাগিব যদি কেনেবাকৈ স্বয়ংকামানৰ যদি মৃত্যু হয় কিবা এটা হয় তেতিয়া কিন্তু আইনী ব্যৱস্থা হ'ব আপোনালোকৰ ওপৰত কাৰণ আপোনালোকে মোৰ ওপৰত চলোৱা ছ'চিয়েল মিডিয়াত এই অপপ্ৰচাৰৰ বাবে মই নিজৰ ওপৰত ধিক্কাৰ জন্মিছে যে মই গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ মানুহ হয় গোলাঘাট ডিষ্ট্ৰিক্ট মানুহে মোৰ আজি শত্ৰুতা কৰিছে মোৰ লগত
তিনজন অন্ধ মানুহে ভিক্ষা মাগিবলৈ গৈছে তেওঁলোকক ভিডিঅ' বনাই প্ৰচাৰ চলে আৰে তেওঁলোকেতো বিভিন্ন স্থানত বেনাৰ লগাই লগাই কৰি আছিল তেতিয়া আপোনালোক ক'ত আছিলে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম হৈ গ'ল তাত মানুহ সোমালে তাত খানা পিনা ভালকৈ খাই আছে এতিয়া আপোনালোক লাগিছে তেতিয়া ক'ত আছিলে আপোনালোক এতিয়া কিয় লাগিছে আপোনালোক হা আপোনালোকে যে এটা কথা নুসুধিলে যে আপোনালোকে কিয় মিষ্টাৰ বিটু তালৈ নেযায় এইটো কথা কিয় নুসুধিলে কাৰণ তেওঁলোকৰ যিজন চৰ্দাৰ দীপক হাজৰিকা তেওঁ এই যে এটা স্কেম ভিক্ষা মগাই মগাই তেওঁলোকে চলাই আছে প্ৰশ্ন এটাই আশ্ৰমত যদি আশ্ৰম খুলিছে যিজনে আশ্ৰম পৰিচালনা কৰে তেওঁ সেই মানুহখিনিক চলাব লাগিবনে যোন থাকে সেইখিনিয়ে ভিক্ষা মাগি মাগি সেই আশ্ৰমলৈ চাউল মুঠি আনিব লাগিব লগত এজনী যায় পিছে পিছে তিনিটা অন্ধ মানুহ যায় দেখি বেয়া লাগে সেইদিন এখন মোৰ ইয়াত আহি গৈছে আমাৰ ইয়াত মোৰ দোকানৰ ওচৰত ভিক্ষা মাগি গৈছে এই যে লগত যে বুঢ়াকে মানুহজন গৈছে যে উজুটিয়ে মুজুটিয়ে গৈছে দৃষ্টিহীন মানুহ ইমান দুখ লাগিছে এগৰাকী মহিলাও গৈছে ইছৰাম সেই দৃশ্য আপোনালোকে দেখাব নোৱাৰিলে উল্টাই মোৰ ওপৰত দৃশ্য দেখাইছে যে মিষ্টাৰ বিটুৱে এই তিনিজন মানুহক এই দৃষ্টিহীন মানুহখনক ঠগি পেলাই অন্ধ আছে মই কি ঠগিলোঁ য'ত য'ত গৈছোঁ যিমান কালেকশ্যন হৈছে প্ৰত্যেকটো ভিডিঅ'ত মই দেখাই দিছোঁ এই তেওঁলোকে যে এনেকৈ যে ঘূৰি ফুৰিছে কালেকশ্যন এটা কৰিছে যে আশ্ৰম বনাম বুলি দিনটোত কিমান কালেকশ্যন হ'ল কেইটা ভিডিঅ' আছে দেখাওক মোৰতো প্ৰত্যেকটো ভিডিঅ'ত কিমান কালেকশ্যন আছে সেইটো দেখাইছে চাই যাবহি কিমান খৰচা হ'ল সেইটো দেখাই দিম লগতে এইটো চাব যে পকেটৰ পইচা কিমান গ'ল সেইটো দেখাই দিম চব দেখাই দিম কথা ক'বলৈ আহিছে আপোনালোকে কণ্টেণ্ট পালেই হয় ন ৰিম্পী গগৈ মেৰাপানী এদিনটো তোমাক ময়ে কৈছিলোঁ ৰিম্পী তুমি মানুহক সহায় কৰা পাৰিবা কমেডি ভিডিঅ' দি থাকিবা কিন্তু বনোৱা কিন্তু গোলাঘাটৰ ছোৱালী বুলি কৈছিলোঁ ভালকৈ আগুৱাই যায় কিন্তু তুমি মোৰ আজি শত্ৰুতা কৰিছা কি আচৰিত নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ আহিছিলা ইনগ্ৰেশ্যনত ষ্টেজত উঠাই তোমালোকক চিনাকি দিছোঁ যে নতুনকৈ ওলাই আহিছে কণ্টেণ্ট ক্ৰিয়েটৰ ভাল কাম কৰিব বুলি সেয়ে ভাল কাম কৰিলা তুমি হা কি আচৰিত তুমিয়ে চবতকৈ তোমাৰ মাতটো তৰাই ভিডিঅ'কেইটাত ওলাই আছে আৰু সেই ভিডিঅ'ই তিনিগৰাকীয়ে শ্বেয়াৰ কৰি আছে কিন্তু তাৰ পৰিণাম এতিয়া কি হ'ব আপোনালোকেতো ল'বই লাগিব দায়িত্ব যি এই তিনিজন ফিজিঅ'থেৰাপি যে দি আছোঁ জোনালী 12 মাহ হৈছে নিপেন আৰু কপিলৰ 15 মাহ হৈছে তেওঁলোকৰ কিন্তু দায়িত্ব আপোনালোকে ল'ব লাগিব লগত সেই ছয়নকামান কেমো দি আছোঁ তাৰ যদি কিবা হয় তাৰ কাৰণ মই আজিৰ পৰা আমৰণ ধৰ্মঘট কৰিম আপোনালোকৰ কাৰণে আপোনালোকে মোক লৈ কৰা ভুৱা প্ৰচাৰ কাৰোবাৰ কল ৰেকৰ্ডিং দি আৰে আপোনালোকে যিটো মানুহক কল ৰেকৰ্ডিং দিছে সিয়ে এটা ফৰ্ট এটা ভিডিঅ' দেখাওঁ নেকি আপোনালোকৰ লাইভত অন্ধ কৈ আছে যে ৰ'ব এক মিনিট এটা ভিডিঅ' দেখাইছোঁ আপোনালোকক এই যে চকুৰে দেখে নে নেদেখে তাৰ এটা ভিডিঅ' মই লাইভত দেখাই দিছোঁ দেই এইবিলাক মই আচলতে দেখাবলৈ মন নাছিলে কিন্তু মই দেখাই দিছোঁ এটা কাৰণে যে এই লাকি ভূঞা ব্লগছ বুলি এই মানুহগৰাকীয়ে বহুত বেয়াকৈ কৈছোঁ তাতোতো মোৰ বেয়া লাগিছে মোৰ অনুৰাগীখিনিক কৈছে যে এই শুন মিষ্টাৰ বিটু পক চেলেকা চোৱা চেলেকা কি আচৰিত মানুহ ইমান আপুনি এগৰাকী মহিলা হৈ আপুনি বিবাহিত মহিলা নিশ্চয় তাৰপিছতো আপোনাৰ এই হেন এটা শালীনতা নথকা কি ক'ম আপোনাক কৈ লাভ নাই মিষ্টাৰ বিটু ভিডিঅ' আপুনিও চাইছিলে কিন্তু হঠাতে আপুনি কি কৰি পেলালে আপুনি বুলি নহয় আপোনালোকে এই 4গৰাকী 3গৰাকী মই প্ৰফাইল লগাইছোঁ আপোনালোকে বিচাৰ কৰিব ৰাইজ তেওঁলোকৰ প্ৰফাইলত যাওক তাৰপিছত আপোনালোকে কি কৰে আপোনালোকে কৰক দেই মই একো নকৰোঁ মাত্ৰ যদি এই কেমো লৈ থকা ল'ৰাটো যদি ছয়ন কামানৰ যদি কিবা এটা হয় তাৰ কাৰণে কিন্তু ৰেছপনচিবিলিটি এওঁলোক হ'ব হা ঠিক আছে তাৰ কাৰণে ৰেছপনচিবিলিটি এওঁলোক হ'ব আৰু যদি এওঁৰ চিকিৎসা স্তব্ধ হৈ যায় তাৰ কাৰণে দায়িত্ব তেওঁলোকৰ হ'ব আচলতে মই প্ৰত্যেকটো কালি দিব লাগিছিল মই অলপ অসুস্থ হৈ আছোঁ তথাপিতো দৌৰি আছোঁ মানুহৰ কাৰণে মই এটা ভিডিঅ' দেখাইছোঁ ৰ'ব এক মিনিট মই এইবোৰ ভিডিঅ' কৰি থ'বলৈ বাধ্য হৈছিলোঁ কাৰণ এটা কাৰণে বাধ্য হৈছিলোঁ যে এদিন এনেকুৱা এটা দিন আহিব য'ত নেকি প্ৰকৃত ব্লাইণ্ড হয় নে নহয় তাৰ প্ৰমাণ দিব লাগিব এক মিনিট মোৰ ভিডিঅ'বিলাক বহুত থাকেতো নাইকিয়া হৈ যায় দেখাই আছোঁ ৰাহুল তোৰ ওচৰতে ভিডিঅ'টো আছে নেকি এই যে ৰাতি যে আমি কৰিছিলোঁ যে চকুৱে দেখা নেদেখা প্ৰমাণ দিবলৈ ভিডিঅ'টো আছে নি চাচোন এই যে আমি যে দীপক হাজৰিকা ঘৰত যাওঁতে ৰাতি যে কৈছিলোঁ ভিডিঅ'টো আছে নি চাচোন আছে নি চাচোন ভিডিঅ'টো চা বৰ এইজনী কোন আছিলে লাকি ভূঞা কোন এইকেইটা প্ৰফাইল আপোনালোকে খুচৰিব দেই আৰু মই কৈ দিছোঁ সঁচা কথা কৈছোঁ যদি ছয়ন কামৰ কিবা এটা হয় নহয় তাৰ কাৰণে কিন্তু আপোনালোকৰ কিন্তু ৰেছপনচিবিলিটি হ'ব মই চিধা কথা হা এই দিনটো আছিলে এপ্ৰিলৰ 2 তাৰিখ 2024 মই তেওঁলোকক লগ পাইছিলোঁ এইখন হ'ল ফটো যেতিয়া তেওঁলোকে মোৰ ইয়ালৈ আহিছিলে এইখন হ'ল ফটো এই গোটেইকেইজনক মই লগ পাইছিলোঁ প্ৰথম তাৰপিছতে মই তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ প্ৰথম বহাগতে তাৰপিছৰ পৰাই তেওঁলোকৰ কাৰণে মাটি বিচাৰিছিলোঁ অন্ধ আশ্ৰমৰ বাবে
আৰু তেওঁলোকৰ ওচৰলৈ মই কেতিয়া গৈছিলোঁ 13 এপ্ৰিলত গৈছিলোঁ 13 এপ্ৰিলত এয়া তেওঁলোকক কাপোৰ কানি দিছিলোঁ কিবা দিছিলোঁ আৰু এইটোকে কৈছে এই লাকি ভূঞা ব্লগছ বোলাজনীয়ে বোলে তেওঁলোকৰ মন ভুলাব দিছিলোঁ আৰে মই ধৰ্ম সংকটত পৰিছিলোঁ তেতিয়া খুব দুখ লাগিছিলে যে গোলাঘাট ডিষ্ট্ৰিক্টত মাটি দিয়া মানুহ নাই কোনো কি কৰিম এতিয়া মই মই কি কৰিম এতিয়া উপায়হীন হৈ দেউতাক অনুযায়ী দেউতাই একাষাৰ কৈছিলে যে আমাৰ এডোখৰ মাটিকে দি দিওঁ তামোলৰ বাৰীখন বুকুত শিল বান্ধি 150 জোপা তামোল উৰাই দিছিলোঁ মানুহৰ জীৱন সুৰক্ষা হ'ব বুলি কিন্তু তেওঁলোকে যেতিয়া আমি এইখন চক সেই দিনটো কথা এখন জেচিবি লৈ গোটেই মাটি তামোলৰ গছ খহাই দিছিলোঁ ইমানখিনি দেখাৰ পিছতো প্ৰত্যেকটো ভিডিঅ' উপস্থাপন কৰাৰ পিছতো এই 3 গৰাকী মহিলাই কেনেকৈ মোৰ এগেইনষ্টত আচলতে ভিডিঅ' বনাব পাৰিছে ডাঙৰ কথা এইটো এটা বৰ ডাঙৰ প্ৰশ্ন আৰু যাৰ কাৰণে এটা দুটা নহয় 5-6টা ল'ৰা ছোৱালীৰ জীৱন এতিয়া সংকটত আহিব মই সঁচা কথা কৈছোঁ মই ৰেছপনচিবিলিটি এদিন তেওঁলোকে ল'ব লাগিব কাৰণ এটা বহুত ডাঙৰ কথা কৈছে মই এই বস্তুটো সহ্য কৰিব পৰা নাই মই তেওঁলোকৰ প্ৰফাইলত গৈ দেখা যোৱা নাই আৰু ভিডিঅ' মই পাইছোঁ দেখি খুব দুখ লাগিছে আচৰিত দুখ লাগিছে কি কথা মই মানে আচৰিত পাইছোঁ দেই গোলাঘাট ডিষ্ট্ৰিক্টৰ হৈ আপোনালোকে এনেকৈ কৰিব নোৱাৰিলে মোৰ অনুৰাগে বিচাৰ কৰক এই লাকি ভূঞা ব্লগছ বোলা মানুহগৰাকী ক'ৰ গোলাঘাটৰ আইনী ব্যৱস্থা একো নলওঁ মোৰ কাৰণে ৰাইজে সকলো 10 মাহ দিন ঘূৰি ৰাইজে এখন আশ্ৰম বনাই দিলে তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে ওলাল নাই ভিডিঅ'টো এইটো চাওক এইটো এটা ভিডিঅ' দেখাইছোঁ এই ভিডিঅ'টো ৰাতি কৰা আছিলে এই ৰাতি এজন মানুহ দেখিছেনে পেটলাকে দেখিব ৰ'ব এই সোমাই গৈছোঁ এই ভিডিঅ'টো চাওক এজন পেটলাকে ওলাই আহিব তেওঁ যদি ব্লাইণ্ড আছিলে কেনেকৈ এটা টৰ্চ লৈ ওলাইছে আপুনি চাব এইজন পেটলাকে মানুহজন দেখিছেনে তেওঁৰ হাতত ষ্টিক আছেনে কিবা আছে মইতো বাকীকেইজন ব্লাইণ্ডক ধৰি নিছোঁ বাকীকেইজন ব্লাইণ্ডক আমি ধৰি নিছোঁ কিন্তু তেখেতৰো অকলে ঘূৰি ফুৰিছে বিন্দাছ কাৰো হাতত ছাপৰ্ট লোৱা নাই এইজন শকতকৈ যিজন দেখিছেনে ভিডিঅ'টো যিসকলে কৈ আছে এইজন চব তেখেতৰ না ষ্টিক আছে না কাৰোবাৰ ছাপৰ্ট লৈছে আৰু আপোনালোকে কথা শুনি কল ৰেকৰ্ডিং কৰি বজাই দিলে মিষ্টাৰ বেষ্টটো এগেইনষ্টত পাই গ'ল ভিউজ পাওক মইতো সেইদিনাখন নিউজ চেনেলটো কৈছোঁ মোৰ ভিডিঅ' দিও ভিউজ লওক মোৰ কোনো কথা নাই মোৰ ভিডিঅ' দি মোৰ ফটো দিও আপোনালোকে পইচা কামাওক মোৰ কোনো কথা নাই মোৰ কাৰণে যদি কোনোবা এটা পৰিয়াল চলিছে মোৰ ভিডিঅ' দি যদি কাৰোবাৰ ইনকাম হৈছে মই সুখী হ'ম আপোনালোকে ভিউজ লওক মোৰ এগেইনষ্টত বজাই ভিউজ লৈছে কোনোবাই ফোন কৰিছে মিছা কথা কৈ দিছে এই আপোনালোকে এই যিটো ভিডিঅ' আছে মই আপোনাৰ বহাগৰ বিহুত যিটো বনাইছিলোঁ 13 এপ্ৰিলত গৈ পেলাই যিটো কাপোৰ দিয়া ভিডিঅ' সেইটো চাব 2024 চনত 13 এপ্ৰিলত আপলোড কৰা সেই ভিডিঅ'টো চাই পেলাই আপোনালোকে ক'ব যে সেই মানুহকেইজনক মই ভয় সংশয় খুৱাই পেলাই মই আশ্ৰমৰ কাৰণে মাটি বিচাৰিছিলোঁ নে তেওঁলোকৰ সেই মুখৰ উচ্চাটো আপোনালোকে চাব আপোনালোকে বহুতে ফেচ ৰিডিং কৰিব জানেতো মানুহৰ কথাতে গম পাব ন কেনেদৰে তেওঁলোকে কৈছিলে যে কেনেকৈ তেওঁলোকে কৈছিলে যে আমাক মাটি এডোখৰ দিয়ক প্লিজ আমি ইয়াৰ পৰা ওলাই যাব বিচাৰোঁ কাৰণ জেগাডোখৰ বহুতে ভিতৰৰ জেগা আছিলে আৰু যিটো জেগা আছিলে তাৰ পৰা আপোনাৰ গাড়ীও নাযায় এখন গাড়ী ৰাতিপুৱা আহে আকৌ ৰাতি গাড়ী যায় আমি যেতিয়া বগুলাঘাটত থ'বলৈ যাওঁ সংগীত যাত্ৰাৰ পৰা বহুত কষ্ট হৈছিলে নিজে আপোনালোকে চাই ল'ব 2024 চনত 13 এপ্ৰিলত এই লাকি ভূঞা ব্লগছ বোলাজনীয়ে লিখিছে মই পুলিচ প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ যদি মেৰাপানী পুলিচ বা গোলাঘাটৰ কোনোবাই লাকি ভূঞা ব্লগছৰ এইটো যদি আপোনালোকে যে কৈছে এই লাকি ভূঞা কৈছে মোৰ লগত পুলিচ আছে মোৰ লগত চৰকাৰ আছে মই কাৰোলৈ ভয় নকৰোঁ এইবিলাক কথা কৈছে যে পুলিচ প্ৰশাসনৰ মানুহে উত্তৰ দিব যে মিষ্টাৰ বিটুক পুলিচ লাগে মোৰ লগত চৰকাৰ প্ৰশাসন থাকে কোনে তাৰ উত্তৰ আপোনালোকে দিব আপুনিতো লাকিয়েতো পুলিচকো প্ৰচাৰ কৰাৰ নিচিনা হৈছে যে মিষ্টাৰ বিটুৱে কৈছে পুলিচ মোৰ লগত আছে গতিকে ৰাইজে বিচাৰ কৰিব পুলিচ প্ৰশাসনে বিচাৰ কৰিব আপুনি এটা পুলিচ প্ৰশাসনক মিছা বদনাম দিছে মিষ্টাৰ বিটুৱে কোৱা বুলি যে পুলিচ মোৰ লগত আছে মই খাতি নকওঁ কাকো আৰু পিষ্টল এইটো কিবা কিবিটো কৈছে এইবিলাকতো আপুনি বহুত ডাঙৰ কথা কৈছে আপুনি বহুত লিখি দিছে তেওঁলোকে কৈছে আপুনি লিখিছে মাত্ৰ আপুনি লিখিছে গতিকে মই এই লাকি ভূঞা ব্লগছ বুলি এই মানুহগৰাকী যোনটো এলেকা পুলিচ থানা থাকে তেওঁলোকক বিনম্ৰতা অনুৰোধ জনাইছোঁ আজি আপোনালোকে দেখি আছে এই মহান পুলিচ প্ৰশাসন যে আমি বিভিন্ন জেগাত সংগীত যাত্ৰা কৰিছিলোঁ আপোনালোকে বিভিন্ন ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিছিলে জেগা ঠাই দিয়াৰ পৰা এস্কৰ্ট দিয়াৰ পৰা বিভিন্ন ঠাইত সহায় কৰিছিলে আপোনালোকে মাত্ৰ এটা সহায় কৰক মই লাইভটোৰ দ্বাৰা অনুৰোধ জনাইছোঁ এই লাকি ভূঞা ব্লগছে যিটো কথা কৈছিলে যে পুলিচ প্ৰশাসন মোৰ হাতত আছে মই কাৰোলৈ ভয় নকৰোঁ এই কথাটো আৰু যিটো পিষ্টলৰ লাইচেঞ্চ থকা পিষ্টল আছে কিবা কিবি এই লাইচেঞ্চখন মোক কোনে দিলে সেইটো বিচাৰ কৰিব বাকী মই একো ক'বলৈ নাযাওঁ আৰু লগতে এইটো কথাও আপোনালোকে নোট কৰি থওক যদি কোনোবা চৰকাৰ বিষয়া চাই আছে এটা ল'ৰা বি বৰুৱাত চয়ন কামান বুলি ট্ৰিটমেণ্ট কৰাই আছিলোঁ কেমো দিয়া আছিলোঁ সেই ল'ৰাটো যদি কেনেবাকৈ কিবা হয় বচাবলৈ চেষ্টা কৰি আছোঁ তাৰ কাৰণে ৰেছপনচিবিলিটি 3 গৰাকী মহিলা হ'ব আৰু যি মই 3জন
ল'ৰা ছোৱালী চিকিৎসা কৰাই আছোঁ তেখেতলোকৰ মই দায়িত্ব এই মাহে লাষ্ট নেক্সট মাহৰ পৰা তেওঁলোকে ল'ব লাগিব যদি ল'ব নোৱাৰে তেওঁলোকৰ যদি কিবা হয় তাৰ কাৰণে ৰেছপঞ্চিবিলিটি তেওঁলোক হ'ব আৰু যি 3টা ল'ৰা ছোৱালী মাক দেউতাক নাই তেখেতৰ দায়িত্ব লৈ আছিলোঁ তেওঁলোকৰ যদি কিবা এটা অজানিতে ঘটে তাৰ কাৰণে ৰেছপঞ্চিবিলিটি তেওঁলোক হ'ব লগতে সেই কণমানিটো যদি ছমাহক মই এই লাকি ভূঞা বোলাজনে কৈছিলে যে মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি প্ৰলোভন দি আনিছিলোঁ সেই ল'ৰাটো লগতে আশ্ৰমখন বাৰু নিয়াখে চাব বা তাৰ কথা মই নকওঁ সপোনৰ কথা এইটো কমপ্লিট নিয়াখৰ আণ্ডাৰত আছে এই নিয়াখে তেওঁলোকক চাব কিন্তু যিকেইটা মই পাৰ্চনেলি দায়িত্ব লৈ থৈছোঁ তেওঁলোকে কিন্তু সেইখিনি দায়িত্ব ল'ব লাগিব নিয়াখৰ আণ্ডাৰত থকাখিনি ল'ব নালাগে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন নিয়াখৰ আণ্ডাৰত আছে সপোনো নিয়াখৰ আণ্ডাৰত আছে প্ৰথম মোৰ আণ্ডাৰতে আছিলে সপোন এতিয়া নিয়াখৰ আণ্ডাৰলৈ গ'ল হিউমেনিটি ট্ৰাষ্টৰ আণ্ডাৰত গ'ল কিন্তু যিকেইটা মই পাৰ্চনেলি মই দায়িত্ব লৈছিলোঁ এই দায়িত্বকেইটা তেওঁলোকৰ ওচৰত অৰ্পণ কৰিম অন্যথা তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব মোৰ এটাই প্ৰশ্ন যে যিকেইজনে দৃষ্টিহীন মানুহে আপোনালোকৰ ওচৰলৈ ভিক্ষা মাগি গৈছিলে তেওঁলোক যাৰ আণ্ডাৰত আছে তেওঁলোকক খুৱাব লাগে নে তেওঁলোকে ভিক্ষা মাগি পেলাই নিজৰ আহাৰ নিজে যোগাৰ কৰিব লাগে ডাঙৰ কথা মই নেক্সট লাইভত মই বুবুলাহঁতকো ল'ম নয়নমণিকো ল'ম সেইটো লাইভ মই কাইলৈ কৰিব পাৰোঁ ঠিক নাই তেওঁলোকে স্পষ্টীকৰণ দিব নয়নমণিয়ে ক'ব সেই ল'ৰাটো কেনেদৰে বিকিবলৈ চেষ্টা কৰিছিলে কিমান লাখ টকাত সেই কণমানিটো বিকিবলৈ চেষ্টা কৰিছিলে তাৰ মাতৃয়ে নিজেই ক'ব তাৰপিছত যেতিয়া মই দায়িত্ব ল'লোঁ কেনেকৈ ফুলিমাল খুৱাই তাক মাৰিব বিচাৰিছিলে এইখিনি কথা মই নকওঁ বুলি ভাবিছিলোঁ কাৰণ মই নিবিচাৰিছিলোঁ যে সকলো চলি থাকক সকলো ভালদৰে চলি থাকক কিন্তু তেওঁলোকে যেতিয়া খুচৰি ল'লে মইতো লাগিবই লাগিব ছ'চিয়েল মিডিয়াত গতিকে সিমানখিনিয়ে কথা আন নালাগে তেওঁলোকে মোৰ জেগাত আহি মোৰ দোকানৰ ওচৰতো সংগীত যাত্ৰা কৰি পইচাটো দিছে মই তেতিয়াও একো কোৱা নাছিলোঁ মই ওচৰৰ মানুহ যদি ক'লোহেঁতেন যে এইকেইজন মানুহে এনেকৈ ভুৱা প্ৰচাৰ কৰি আছে তেতিয়াও তেওঁলোকক এটকা দিলে মই তেতিয়াও একো কোৱা নাছিলোঁ যে চলি থাকক চব চলি থাকক মোৰ লগত অনুৰাগী আছে গতিকে ইনো আশ্ৰম আমাৰ হ'বলৈ গ'ল তেওঁলোকে যদি কৰিব বিচাৰে চলি থাকক কিন্তু এতিয়া তেওঁলোকে নিজেই এইবিলাক কৰি আছে ইছমাইল তামুলী ডাঙৰীয়া কিবা এটা কৈছে ইছমাইল তামুলী বহুত এজন মোৰ ব্যক্তিগত মানে বহুত এজন হেল্প কৰা মানুহ আগৰ পৰা তেওঁ মোৰ লগত আছে তেওঁ কমেণ্টছটো পাৰ হৈ গ'ল ইছমাইল তামুলীয়ে কিবা এটা কৈছিলে গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰচাৰ কৰিছে আৰু সেইটো কাৰণে মই লাগিম ছ'চিয়েল মিডিয়াত মই লাইভ আকৌ কাইলৈ আহিম একশ্যন একো নলওঁ ৰাইজে বিচাৰ কৰিব আপোনালোকে যদি 10 মাহৰ ভিতৰত এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম নিৰ্মাণ কৰি উলিয়াব পাৰে আপোনালোকে 3গৰাকীৰ ওপৰত বিচাৰ কৰক আৰু মই ইমানো কৈছোঁ যে মই যিখিনি পাৰ্চনেলি দায়িত্ব লৈ থৈছিলোঁ বৰ্তমান চলাই আছিলোঁ আজি 10-15 মাহে সেইখিনি চিকিৎসা দায়িত্ব তেওঁলোকে ল'ব লাগিব কাৰণ ডাঙৰ কথা ক'ব জানিলে নহয় কামো কৰিব লাগিব স্পষ্ট কথা চিধা কথা গতিকে মই কাৰণ এই লাকি ভূঞা ব্লগছ বোলা মানুহগৰাকী যিখিনি মোক কথা ক'লে শুনিছোঁ মিষ্টাৰ বিটু আমুক তামুকে তেনেকৈ কথা কৈছে গতিকে আপুনি কথা ক'লে ঠিক আছে কিন্তু এতিয়া আপুনি হাতে কামে কৰিব লাগিব কপিলহাটৰ ৰুম ভাড়া কপিলহাটৰ দুবেলা ফিজিঅ'থেৰাপি প্ৰত্যেক দিনে তাৰ আপুনি কমপ্লিট পে'মেণ্ট কৰিব লাগিব লগতে জোনালীৰ যি চিকিৎসা ঘৰ ভাড়া আপুনি পে'মেণ্ট কৰিব লাগিব লগতে সেই 3টা ল'ৰা ছোৱালী মাক দেউতাক যাৰ নাই সিহঁতক আপোনালোকে চলাব লাগিব আৰু লগতে এটা ট্ৰিটমেণ্ট চলি আছে ছয়েন কামান যি 3 বছৰীয়া ল'ৰা কেমো দি আছোঁ এই ল'ৰাটো যদি কিবা হয় তেতিয়া কিন্তু 3গৰাকী ৰেছপঞ্চ কাৰণ আপোনালোকে আগগুৰি নভবাকৈ যিখিনি কাম কৰিলে সেইখিনি কথাৰ বাবে মই এই সিদ্ধান্ত লৈছোঁ অন্যথা আপোনালোকে প্ৰেছ মিট দিয়ক আপোনালোকৰ চেনেলত নহয় সমাজৰভাৱে ক্ষমা খোজক নহ'লে বা আমাৰ নিয়াখে প্ৰেছ মিটত বহিম চিধা কথা কাৰণ আপোনালোকে সপোনৰ ক্ষেত্ৰত এটা নিয়াখক অপমান কৰিছে সপোনৰ কাৰণে এটা নিয়াখক অপমান কৰিছে বাকীখিনি মই ক'বলৈ নাযাওঁ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন আপোনালোকে কাৰ আণ্ডাৰত আছে আপোনালোকে নাজানে এটা নিয়াখৰ অধীনত আছে এটা নিয়াখক অপমান কৰিছে আপোনালোকে ঠিক আছে আপোনালোকে মিষ্টাৰ বিটুৰ নাম ল'লে আৰু নিয়াখক অপমান কৰিছে গতিকে সেই বিচাৰ নিয়াখে কৰিব আৰু আপোনালোকে মই সেইটো নিয়াখৰ একশ্যনটো নিয়াখে ল'ব কিন্তু যিটো মই পাৰ্চনেলি দায়িত্ব লৈছোঁ প্ৰত্যেকজনে দায়িত্ব ল'ব লাগিব লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী কল্পনা বৰা কেৱল লিখিলেই নহ'ব প্ৰথমতে কাম কৰক তাৰপিছত আপোনালোকে কথা কওক ৰাইজ আপোনালোকে এৰিবনে 3গৰাকীক কমেণ্টছ কৰক 3গৰাকীক এৰিবনে তেওঁলোকে দায়িত্ব ল'বলৈ তেওঁলোকক বাধ্য কৰক এই 6-7টা ল'ৰা ছোৱালীৰ দায়িত্ব ল'বলৈ তেওঁলোকক বাধ্য কৰক আপোনালোকে কমেণ্টছ কৰক তেওঁলোকে ল'বই লাগিব তেওঁলোকক টেগ কৰক তেওঁলোকে দায়িত্ব ল'বই লাগিব ইটছ এন ৰিভলিউশ্যন চিধা কথা আপোনালোকে কমেণ্টছ কৰক তেওঁলোকে ল'বই লাগিব বাধ্য কৰক তেওঁলোকে টেগ কৰক তেওঁলোকক মই যিমানখিনি পাৰ্চনেলি দায়িত্ব লৈছিলোঁ তেওঁলোক 3গৰাকীয়ে দায়িত্ব ল'ব লাগিব মই নেৰোঁ ফাল্টু মানুহ হওক যি মানুহ হওক আপোনালোকেতো তেওঁলোকৰ ভিডিঅ' চাইছে এইবিলাক স্ক্ৰীনশ্বট মোক অনুৰাগীয়ে দিয়ে এই প্ৰফাইলৰ স্ক্ৰীনশ্বট আপোনাৰ বিষয়ে এনেকৈ লিখিছে গতিকে আপোনালোকে তেওঁলোকলৈ টেগ কৰক কপিল নিপেন জোনালী ছয়েন কামান আৰু পিতৃ মাতৃ নোহোৱা
সেই 3টা ল'ৰা ছোৱালী টোটেল 7টা ল'ৰা ছোৱালী তেওঁলোকে দায়িত্ব ল'ব লাগিব বাধ্য কৰিব লাগিব তেওঁলোকক দায়িত্ব ল'বলৈ তেওঁলোকে ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰে দায়িত্বটো ল'বই লাগিব বাকি আপোনালোকে যি কল ৰেকৰ্ডিং বজাইছে তাৰ উত্তৰ কাইলৈ লাইভত পাব আপোনালোকে দৃষ্টিহীন মানুহৰ দৰে বজাইছে দৃষ্টিহীন মানুহে কৈ দিব জিটি তেওঁলোকে আৰু আপোনালোকে ৰেকৰ্ডিং বজাই দিব আপোনালোকে কমেণ্টছ কৰক তেওঁলোকে দায়িত্ব ল'ব লাগিব 7টা ল'ৰা ছোৱালী যদি স্বয়ং কামনত কিবা এটা হয় তাৰ কাৰণে তেওঁলোক জেললৈ যাবলৈ সাজি থাকক কাৰণ মই তাক ব্লাডৰ ক্ষেত্ৰত সহায় কৰি আছোঁ তাক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছোঁ ভিডিঅ' প্ৰস্তুত কৰা নাই কাৰণ এটা কেঞ্চাৰৰ ট্ৰিটমেণ্টক ভিডিঅ' কৰিব নোৱাৰে সেইখিনি পাৰ্চনেলি কৰি আছোঁ গতিকে তাৰ সিদ্ধান্ত আপোনালোকে লওক তাৰ সিদ্ধান্ত আপোনালোকে লওক আৰু এই 3গৰাকী মহিলাই এই 7টা ল'ৰা ছোৱালীৰ দায়িত্ব ল'ব লাগিব কমপ্লিট চিকিৎসা যেনেকৈ মই জোনালীৰ সপোন দেখিছিলোঁ দৌৰোৱা যেনেকৈ কপিলক সপোন দেখিছিলোঁ হাতখন ঠিক কৰি তাক চাকৰিত জইন কৰা নিপেনক সপোন দেখিছিলোঁ তাক সংস্থাপন দিয়া লগতে আৰু এটা ল'ৰা থাকি গৈছে যিটো বাবু খাটৰা বুলি মই ট্ৰিটমেণ্ট কৰি আছোঁ এই ল'ৰাটো ভৰি অপাৰেশ্যনৰ কাৰণে 2 লাখ টকা লাগে সেই 2 লাখ টকা তেওঁলোকে দিব লাগিব মই দিলোঁ এই বাবু খাটৰা 2 লাখ টকা আপোনালোকে দিব লাগিব মই ট্ৰিটমেণ্ট নকৰোঁ তেওঁ মই সেইটো ভিডিঅ' দি আছোঁ বাবু খাটৰা ওচৰলৈ গৈ ট্ৰিটমেণ্ট কৰিছোঁ তাৰ দায়িত্ব এই আমাৰ লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী আৰু কল্পনা বৰাই ল'ব লাগিব 2 লাখ টকা আপোনালোকে যে দিব নোৱাৰে সেই ল'ৰাটোৰ কাৰণে ৰেছপঞ্চিবিলিটি আপোনালোক হ'ব অতি সোনকালে তাৰ ওচৰত ভিডিঅ' বনাই আছোঁ আপোনালোক 3গৰাকীয়ে দায়িত্ব ল'ব বুলি ভিডিঅ' এৰি আছোঁ ল'বই লাগিব 2 লাখ টকা দি তাক অপাৰেশ্যন কৰিবই লাগিব বাবু খাটৰা মই পাহৰি গৈছিলোঁ এইটো কম্পালচৰি আপোনালোকৰ কাৰণে মই এৰি দিম সেইটো বাকী মই নতুন যিখিনি মই সহায় কৰিম সেইখিনি মই ক'বলৈ নাযাওঁ সেইখিনি মই কৰিমেই দুৰ্ভগীয়া উদ্ধাৰ অভিযান সদায় চলিব এভৰিৱানছ কমেণ্টছ দেম 7টা ল'ৰা ছোৱালী 8টা ল'ৰা ছোৱালী দায়িত্ব ল'ব লাগিব বাবু খাটৰা 2 লাখ টকাৰ অপাৰেশ্যন তেওঁলোকে কৰিব লাগিব বৰ চিধা কথা যিখিনি মই কৰি আহিছিলোঁ তেওঁলোকে স্থগিত কৰিছে গতিকে তেওঁলোকে বাবু খাটৰা 2 লাখ টকা অপাৰেশ্যন কৰক তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কথা জনাব কথা ক'ব জানে তেওঁলোকে কাম কৰি দেখাব লাগিব তেতিয়া মই গম পাম মিষ্টাৰ বিটু এটা ফাল্টু ফকতীয়া এটা নাকামমান নালায়ক বুলি মই গম পাম সকলোৱে কমেণ্টছ কৰক এভৰিৱানছ কমেণ্টছ টেগ কৰক তেওঁলোকে বাবু খাটৰা 2 লাখ টকা তেওঁলোকে যোগাৰ কৰক 2 লাখ টকা সেই ল'ৰাটোক অপাৰেশ্যন কৰিব লাগিব কৰি দেখাওক কৰক আপোনালোকে আৰু 7টা ল'ৰা ছোৱালী আপোনালোকে দায়িত্ব ল'ব লাগিব স্বয়ং কামত যদি কিবা হয় তাৰ কাৰণে আপোনালোকৰ এই লাকি ভূঞা ব্লগছে যিটো এটিটিউডত কথা কৈছিলে নহয় মিষ্টাৰ বিটু তই মানুহক ঠগিব জানো প্ৰবঞ্চনা কৰিব জানো আহক এই অন্ধ মানুহজনে 2020 চনতে অন্ধ আশ্ৰম কৰিছিলে এইটো হ'ল ৰিচিভ ট্ৰেইনিং উল্টাকৈ পঢ়িব আপোনালোকে জানে নহয় ট্ৰেইনিং চেণ্টাৰ এইটো 1000 ৰিচিভ কাটিছিলে মোৰ পৰা আপুনি বৰ কৈছিলে ন এজন অন্ধ মানে প্ৰথম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম খুলিছে তই এনেই ওপৰতে প্ৰথমখন কৈ আছ 2024 চনৰ এপ্ৰিল মাহত মোৰ ওচৰলৈ আহি ৰিচিভ কাটি নিয়া সেই ট্ৰেইনিং চেণ্টাৰটো যিজন আপুনি দীপক হাজৰিকাৰ কথা কৈছিলে গতিকে লাকি ভূঞা ব্লগছ বাবু খাটৰাৰ বাবে 2 লাখ টকা আপুনি যোগাৰ কৰিব লাগিব 3গৰাকী আৰু 7টা ল'ৰা ছোৱালী আপোনালোকে দায়িত্ব ল'ব লাগিব নহ'লে নহয় বাকী আপোনালোকৰ ওপৰত আপোনালোকে সপোনৰ ওপৰত অনা এলিগেন্স দৃষ্টিহীন আশ্ৰমৰ ওপৰত অনা এলিগেন্স সেয়া নিয়াসে লিগেল একশ্যন ল'বলৈ সাজু হৈছে এই নিয়াসত কমপ্লিট ইনভলভ হৈ আছে আমাৰ ছেক্ৰেটাৰী আমাৰ গোটেই অল আছাম বৰ্ড অফ কমিটি এভৰি ডিষ্ট্ৰিক্টত FIR কৰিব এইটো সিদ্ধান্ত নিয়াসে লৈছে মই লোৱা নাই এইটো মোৰ নিয়াস মই গঠন কৰিছোঁ নিয়াস চলাই আছে অল আছাম বৰ্ডে মই পুনৰবাৰ দেখাইছোঁ মোৰ ফাইলত যিখিনি মই আপোনাক দেখাইছোঁ অল আছাম যিখন বৰ্ড অফ কমিটি আছে তেওঁলোকে সিদ্ধান্ত ল'ব যিটো আপোনালোকে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ ওপৰত এলিগেন্স আনিছে এই এলিগেন্সটো নিয়াসে সিদ্ধান্ত ল'ব বাকী মই দায়িত্ব লৈ থকাখিনি আপোনালোকে দায়িত্ব ল'ব মোৰটো মোৰ ভাগে লাগিম আৰু নিয়াসে ভাগে লাগিব আপোনালোক 3গৰাকীৰ ওপৰত এইটো আপোনালোকে যেনেকৈ কথা কৈ মোৰ লগত চেলেঞ্জ কৰিছে আপোনালোকে এই কামখিনি কৰক নাম্বাৰ 1 যিটো বাবু খাটৰাৰ পিতৃ মাতৃ নাই যিটো ল'ৰা ভৰি চিকিৎসা কৰিবৰ কাৰণে 2 লাখ টকা লাগিব সেই 2 লাখ টকা আপোনালোকে মই জুন মাহত ছেপ্টেম্বৰ মাহত আমি অপাৰেশ্যন কৰাৰ কথা আছিলে আগবাঢ়িছিলোঁ এই 2 লাখ টকা আপোনালোকে যোগাৰ কৰিব লাগিব নাম্বাৰ 2 যিকেইটা 7টা ল'ৰা ছোৱালী আছে 7টা ল'ৰা ছোৱালী যি মই ট্ৰিটমেণ্ট কৰি আছোঁ জোনালী কপিল নিপেন 3টা কণ্টিনিউ ট্ৰিটমেণ্ট চলি আছে বাকী যি 3টা আপোনাৰ পিতৃ মাতৃ নাই আৰু যি এটা স্বয়ং কামান জীৱন মৃত্যুৰ সৈতে যুঁজি আছে এই 7টা ল'ৰা ছোৱালী ৰেছপঞ্চিবিলিটি আপোনালোকে লাকি ভূঞা ব্লগছ কি হ'ল আপোনাৰ কমেণ্টছ ক'ত গ'ল এটা কমেণ্টছ দেখা নাই লাকি ভূঞাও দেখা নাই কল্পনা ৰাজবংশী দেখা নাই কল্পনা বৰা দেখা নাই নে লাইভটো যোৱাৰ পিছত আপোনালোকে কমেণ্টছ কৰিম বুলি ৰখি আছে নেকি কৰক কমেণ্টছ বৰ ডাঙৰ কথা কৈছিলে দেখোন দায়িত্ব ল'বলৈ আহিব লাগিব মোক লাইভ আহিবলৈ মোৰ অনুৰাগীয়ে বাধ্য কৰিলে এই চব ফোনৰ ওপৰত ফোন নন ষ্টপ কল কৰি আছে নন ষ্টপ কল বহুতৰ ফোন মই ৰিচিভেই কৰিব পৰা নাই এইবিলাক মিছ কল লাইন পাতি আছে এইবিলাকে মোক বাধ্য কৰিছে আপোনালোকৰ যি এই স্ক্ৰীনশ্বট বেলেগে পঠাই আছে যে আপুনি কিবা এটা কৰক সেইকাৰণে স্পষ্টীকৰণে নহয় আপোনাৰ যি এটিটিউডত কথা কৈছিলে সেই এটিটিউডত কংকনা বৰা কংকনা বৰা ইয়েছ চৰি এগৰাকী নাম মই নামকেইটা এটা নাম দিছে এই চব নামো মই ভুলকৈ কৈ আছোঁ মেছেজ কৰি পঠিয়াইছে ন ৰাহুল নাম
অনুৰাগীয়ে নাম এই কংকনা বৰা লাষ্টগৰাকী 3টা স্ক্ৰীনশ্বট লগাইছোঁ এটা হ'ল লাকি ভূঞা ব্লগছ 2 নম্বৰটো হ'ল কল্পনা ৰাজবংশী আৰু 3 নম্বৰটো হ'ল কংকনা বৰা এই নামটো ভুলকৈ কৰি আছিলোঁ মোৰ অনুৰাগীয়ে মেছেজ কৰিছে ৰাহুললৈ যে দাদাই নামটো ভুল কৰি আছে কংকনা বৰা এই 3গৰাকীয়ে 7টা ল'ৰা ছোৱালীৰ দায়িত্ব ল'বলৈ লাগিব লগতে বাবুঘাটৰ কাৰণে 2 লাখ টকা অপাৰেশ্যনৰ বাবে যোগাৰ কৰি ল'ব পাৰিব কাৰণ আপোনালোকে ডাঙৰ কথা ক'ব জানিলে নহ'ব কৰিব লাগিব ওলাই আহক আপোনালোক দেই চিধা কথা আৰু লাকি ভূঞা আপোনাৰ যিকেইটা কথা কাণত মোৰ আজিও বাজি আছে আপুনি কোনো তথ্যবিহীনভাৱে আপোনালোকে কৈ দিলে যে প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম কোন মিষ্টাৰ বিটু প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম তই খোলা নাই এজন অন্ধ মানুহে খুলিছে আপুনি এনেকৈ কৈছিলেনে লাকি ভূঞা কিন্তু এইখন ৰিচিভ বুক আছে ইয়াত ট্ৰেইনিং চেণ্টাৰ আছে ৱেৰ ইজ আশ্ৰম আমাৰতো খোলা দিনাখনেতো লিখি দিছোঁ মানৱীয়তা নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বুলি কিন্তু তেওঁলোকে 2024 চনৰ এপ্ৰিল মাহত আৰু ইয়াত এই দীপক হাজৰিকা বোলা এজনৰ ফোন নম্বৰ লিখা আছে আহিছে আপুনি কৈছে 2020 চনৰ পৰা তেওঁলোকে আশ্ৰম চলাই আছে বুলি বকিয়ালত কিন্তু 2024 চনৰ এপ্ৰিল মাহত যিটো ৰিচিভ তেওঁলোকে কটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সৈতে ট্ৰেইনিং চেণ্টাৰ আছে আপোনালোকে উল্টা লিখিছে ভালকৈ পঢ়ি ল'ব ট্ৰেইনিং চেণ্টাৰ বুলি আছে এখন ৰিচিভ আছে মোৰ ওচৰত আপোনালোক আহিব য'ত মই দিছিলোঁ আৰু সেইদিনটোতে তেওঁলোকক লগ পাইছিলোঁ আৰু সেইদিনটোতে তেওঁলোকৰ বাবে মই যুঁজি গ'লোঁ গতিকে ৰাইজ চ' টেক ডেম যে মিষ্টাৰ বিটুৱে 7টা ল'ৰা ছোৱালীৰ দায়িত্ব তেওঁলোকৰ ওপৰত অৰ্পণ কৰিছে এটা যিটো 2 লাখ টকীয়া অপাৰেশ্যন আছিলে বাবুঘাটৰ সেইটো তেওঁলোকৰ ওপৰত অৰ্পণ কৰিছে গতিকে সকলোৱে টেক কৰক 3গৰাকী নাম লিখক নম্বৰ 1 লাকি ভূঞা ব্লগছ নম্বৰ 2 কল্পনা ৰাজবংশী নম্বৰ 3 কংকনা বৰা তেওঁলোকৰ নাম লিখি কৰক মিষ্টাৰ বিটুৱে লৈ থকা 7টা ল'ৰা ছোৱালীৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব আৰু বাবুঘাটৰ 2 লাখ টকীয়া অপাৰেশ্যনটো কৰাব লাগিব যদি স্বয়ং কামনত কিবা হয় তাৰ কাৰণে ৰেছপঞ্চিবিলিটি তেওঁলোকে হ'ব লাগিব কাৰণ তেওঁলোকে যিখিনি ডাঙৰ কথা ক'লে সেইখিনি ডাঙৰ কথা তেওঁলোকে কৰ্মৰ দ্বাৰা প্ৰমাণ কৰিব লাগিব কেৱল মোবাইলটো লৈ ভিডিঅ' বনাই ডাঙৰ কথা ক'লে নহ'ব এই মানৱীয়তা যুদ্ধখনত দৌৰিবলৈ যাতে কিমান ত্যাগ কৰিব লাগিব সেইটো মই জনা আছে আমি জনা আছে মোৰ লগত কাম কৰি থকা হাজাৰ মানুহে জানিছে যে কিমান কষ্ট কৰিব লগা হয় মানৱীয়তা যাত্ৰাত দৌৰিবৰ কাৰণে কিন্তু আপোনালোকে এটা স্মাৰ্টফোন লৈ এটা ৰুমৰ ভিতৰত বহি এটা ভিডিঅ' বনাই দিলে কাৰোবালৈ ফোন কৰি কল ৰেকৰ্ডিং কৰিলে ঠিক আছে এই দীপক হাজৰিকাই কল ৰেকৰ্ডিং দিছে পিষ্টল লগাইছে তেওঁ ভিডিঅ' বনাওক কথা নাই তেওঁ সেই মোৰ দৃষ্টিহীন কিজনে ক'ব এগৰাকী মাতৃয়ে ক'ব যে সেই ছমহীয়া বাচ্চাটোক লগত কি অত্যাচাৰ কৰিছিল তেতিয়া কিন্তু বিচাৰ আপোনালোকে কৰিব লাগিব এইগৰাকীটো মাতৃয়ে হয় ন কল্পনা ৰাজবংশী কংকনা বৰা বা এইগৰাকীও এগৰাকী মাতৃয়ে হ'ব বিবাহিত জানেই পাইছোঁ তেওঁলোক এবাৰ ভাবি চাওকচোন এগৰাকী মাতৃ কোলাৰ পৰাই যেতিয়া সন্তানক কাহিনী ক'বলৈ চেষ্টা কৰে তেতিয়াহ'লে কিমান দুখ লাগে ভাবি চাওকচোন সেই লাকি ভূঞা ব্লগছ এবাৰ ভাবি চাওকচোন আপুনি যে ক'লে মিষ্টাৰ বিটুৱে তাই মাকক ডক্টৰ ইঞ্জিনিয়াৰ ল'ৰাটো বনাম বুলি প্ৰলোভন দি থৈ গ'ল তাৰপিছতে তাই অশান্তি কৰিলে যাবলৈ ঘৰলৈ তাই গুচি গ'ল আপোনাক কোনোবাই কাহিনী এটা শুনালে আপুনি ছ'চিয়েল মিডিয়াত কোনো ধৰণৰ আপুনি এনালাইচিছ নকৰাকৈ আপুনি বকি দিলে মিষ্টাৰ বিটু টেগ লগাই বকি দিলে ভিউৱাৰ্ছ পালে ভিউৱাৰ্ছ লগ না মোৰ ভিডিঅ' লগক মোৰ ভিডিঅ' অজস্ৰ আছে কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ কথা কিছুমান কাৰোবাৰ পৰা শুনি আৰে যিটো মানুহ নিজে এটা এনেকুৱা ধৰণৰ চক্ৰান্তমূলক কাম কৰি আছে আপোনালোকে দৃষ্টিহীন মানুহ বুবুল নেওগ ডাঙৰীয়া চলাই আহিবচোন তেওঁ এজন হাই ছেকেণ্ডেৰীৰ ব্ৰাছ তেওঁ ৱাইফ বন্দনা হাই ছেকেণ্ডেৰীৰ ব্ৰাছ নয়নমণিও মেট্ৰিক দিছিলে পাছ কৰিব নোৱাৰিলে কিন্তু তাই যথেষ্ট জ্ঞানী ছোৱালী এবাৰ আহিব নিজে সুধি চাব যে আপুনি যেতিয়া ক'লে যে সপোনক মই প্ৰলোভন দি আনিছোঁ হা আৰে এটা ল'ৰা এটা জীৱন বচাইছোঁ আপুনি কি জানে শুনিলে কৈ দিলে আপুনি দীপক হাজৰিকাই তাৰ তাত থকা দৃষ্টিহীন মানুহক ভিক্ষা মাগিবলৈ পঠিয়ায় যদি তেওঁ আশ্ৰমৰ যদি মেনেজমেণ্ট কমিটি হয় তেতিয়াহ'লে কিয় আশ্ৰমত থকা মানুহ কেইজনক নিজে ভাত নোখোৱায় আশ্ৰমত থকা মানুহে কি আপোনাৰ ভিক্ষা মাগি পেলাই খাব নেকি বহুত আশ্ৰম আছে নহয় এখন যেনিবা অন্ধ আশ্ৰম বেলেগ আশ্ৰমো আছে নহয় মোক কওকচোন আশ্ৰমৰ স্বত্ব থাকে যদি কোনোবা চাই আছে যে আপোনালোকৰ আশ্ৰমত থকা মানুহখিনিক আপোনালোকে ভাত খুৱাই নে তেওঁলোকে ভিক্ষা মাগি পেলাই খুৱায় আপোনালোকে জনাওকচোন আপোনালোকে জনাওক কিন্তু আমাৰ তাত থকা 3জন দৃষ্টিহীন মানুহ আছে তেওঁলোকক কিন্তু খোৱা শোৱা পিন্ধোৱা চাবোন কিনা চাৰ্ফ কিনা আন নালাগে মহিলাৰ পেটটোলৈকে আমি কিনি দিওঁ কাৰণ তাৰ কাৰণে আমি এটা নিৰ্দিষ্ট এটা ন্যাস গঠন কৰিছোঁ ন্যাসত এটা মানৱীয়তা থকা মানুহ আছে এদল যোদ্ধা আছে তেওঁলোকে প্ৰতি মাহে ডনেশ্যন কৰে এটা ছিষ্টেম স্কল ছিষ্টেম তেওঁলোকক ৰাখি তেওঁলোকে ভিক্ষা মাগিবলৈ যোৱাটোৱে ছিষ্টেম নহয় বহুতে সোধে 3জন মানুহ কিয় আপোনালোকে ৰাখিছে কাৰণ মেক্সিমাম ব্লাইণ্ড মানুহে ভিক্ষা মগাটো বৃত্তি হয় যিসকলৰ চাকৰি বাকৰি নাথাকে তেওঁলোকে ভিক্ষা মাগি পেলাই
ঘূৰি ফুৰিব বিচাৰে তেওঁলোকে এনেদৰে আশ্ৰমত সোমাই খাই বৈ বহি থাকিব নাজানে তেওঁলোকক আনিব বিচাৰিলেও নাহে কিন্তু যি তিনিজন আমাৰ ওচৰত ব্লাইণ্ড আছে তেওঁলোকে মানুহ হৈ থাকিব বিচাৰে তেওঁলোকে মানুহৰ ওচৰত ভিক্ষা মাগিবলৈ যাওঁতে বহুত কষ্ট পায় বুবুলা এজন সংগীত শিল্পী আছিলে তেওঁ দুখ কৰিছিলে যে বিটু মই এনেকুৱা হ'ব লগা নাছিলে যে মোক দীপক হাজৰিকাই মাতি আনিলে ট্ৰেইনিং চেণ্টাৰ খুলিম বুলি তাৰপিছত মই আহি পেলাই এইটো কামত ফচি গ'লোহি মই এতিয়া মই ভিক্ষাৰীৰে ৰূপান্তৰ হ'লোঁ মোক তুমি উদ্ধাৰ কৰা আৰু উপায়হীন হৈ পেলাই তেওঁলোকক মই আশ্ৰম হোৱাৰ আগতে আমাৰ পুৰণা ঘৰটো তেওঁলোকৰ বাবে ঠিক কৰিব লগা হ'ল সেই ভিডিঅ' দি থোৱা আছে তাৰপিছতো আপোনালোকে ভিডিঅ' বনাই আছে কাৰোবাৰ কথা শুনি ভিডিঅ' বনোৱাৰ আগত সেই মানুহজন এনালাইচিছ কৰিব আপোনালোকৰ ডাঙৰ কথাটো কি জানে আপোনালোকে ঘৰৰ এগৰাকী গৃহিণী হয় আপোনালোকে কণ্টেণ্ট বনাবলৈ যাওঁতে আপোনালোকে যাৰ কণ্টেণ্ট বনাবলৈ যায় তেওঁ কি হয় চিটুৱেশ্যনটো নাচায় কৈছে শুনিছে এটা বাহ ডাঙৰ পাই গৈছোঁ মিষ্টাৰ বিটু এগেইনষ্টত এটা ডাঙৰ কণ্টেণ্ট পাই গৈছোঁ লগাই দিওঁ মানুহে ধাৰ কৰিব কিন্তু যিখিনিয়ে মানুহে চাইছে সেই মানুহকেইখিনিয়ে দুখ কৰিছে যে মিষ্টাৰ বিটু আপোনাক লৈ এনেকুৱা ভিডিঅ' বনাইছে আপুনি প্লিজ তাৰ প্ৰত্যুত্তৰ দিয়ে আৰু সেইকাৰণে মই লাইভ কৰিছোঁ নহ'লেবা এই ঘণ্টা লাইভ কৰি থাকিবলৈ মোক সময় নাই বহুত কাম থাকে ফাৰ্মাচীত নন ষ্টপ পেচেণ্ট থাকে গম পাইছে এই চেম্বাৰতে বহি মই এতিয়া লাইভ কৰি আছোঁ ৰাতিপুৱা উঠাৰ পৰা শুৱালৈকে নন ষ্টপ কাম থাকে কিন্তু আপোনালোকে ডাঙৰ ভুলটো ক'ত কৰে জানে কোনোবা এজনে ফোন কৰি কৈছে তেওঁ প্ৰকৃততে সেইটো হয় মোৰো হাজাৰ ফোন আহি থাকে হাজাৰ মেছেজ আহি থাকে যে মই এনেকুৱা অৱস্থা আপুনি সহায় কৰক কিন্তু মোক ঘপককৈ কথা নিদিওঁ প্ৰথমতে আমাৰ ন্যাসৰ মানুহ পঠিয়াওঁ এনালাইচিছ কৰিবলৈ যে কোৱা কথাখিনি সঁচা নে মিছা তাৰপিছতহে মই যাম ছাবিৰ আহমেদ যদি আছে যদি ছাবিৰ আহমেদ মোৰ সহযোগী আছে তেওঁ কমেণ্টছ কৰক অলপ দিনৰ আগতে গোলাঘাটৰ এটা পৰিয়ালে মাতি পঠিয়াইছিলে সহায় কৰিবলৈ ছাবিৰক পঠিয়ালোঁ যে কোৱা কথাখিনি সঁচা হয়নে নহয় গৈ দেখিলোগৈ ল'ৰা ছোৱালী এহাল মাক দেউতাক নাই বুলি কৈছিলে কিন্তু ছাবিৰ আহমেদ গৈ পেলাই এনালাইচিছ কৰি দেখিলে যে এহাল ল'ৰা ছোৱালী হৈ থকা নাই এডাল্ট হ'ল ছোৱালীজনী বয়স 35 বছৰ ল'ৰাটো বয়স 25 বছৰ গতিকে দেশৰ নাগৰিক হোৱাৰ পিছত আমি সহায় কৰিবলৈ যাম জানো যদি শিৱানী নাথ শইকীয়া ৰিম্পী গগৈ গোটেই ভিডিঅ'কেইটাত নাম মাত ওলাই আছে যিজনী ছোৱালীক মই ওচৰৰ পৰা লগ পাইছোঁ বাকীকেইজনীক লগ পোৱা নাইতো ৰিম্পী গগৈৰ ওপৰত মোৰ আজি খং উঠা নাই দুখ লাগিছে যে ভনী তই আহিলি অন্ধ আশ্ৰমৰ ইনগ্ৰেশ্যনত গামোচা পিন্ধালোঁ ধুনীয়াকৈ সম্বৰ্ধনা জনালোঁ যে এজনী ভাল ছোৱালী ওলাই আহিছে আমাৰ সংগীত যাত্ৰাটো ওলাই আহিছিল আজি সেইজনী ছোৱালীয়ে কণ্টেণ্টৰ পিছত দৌৰি গ'লি ন লোভে বাপ পাপে মৃত্যু মনত ৰাখিবি মই একো নাই তহঁতি লাগি থাক দীপক হাজৰিকা ছেটেলাইট মিডিয়াত যাওক কিবা যাওক বা তহঁতৰ ওচৰত দে কিন্তু তহঁতি এই 7টা ল'ৰা ছোৱালীৰ দায়িত্ব ল'ব লাগিব ঠিক আছে ডিফাৰেঞ্চ এটাই কৰিবি মই তহঁতক তই বুলিয়ে কৈছোঁ বিশেষ ৰিম্পী আছেতো তহঁত তই বুলি কৈছোঁ ডিফাৰেঞ্চ এটাই কৰিবি মিষ্টাৰ বিটু যি হিউমেনিটি ট্ৰাষ্টৰ অধীনত 3জন দৃষ্টিহীন আছে তেওঁলোকক ৰজা ৰখাদি ৰাখিছোঁ ভিক্ষা মগা বন্ধ কৰিছোঁ কিন্তু তহঁতৰ ওচৰলৈ যিকেইজন মানুহ গৈছিলে ভিক্ষা মাগিবলৈ গৈছিলে যদি তেওঁলোক আশ্ৰমতে আছে কিয় ভিক্ষা মাগিবলৈ গৈছিল সেইটো প্ৰশ্ন কিয় নকৰিলি আশ্ৰমত থকা মানুহখিনিৰ দায়িত্ব আশ্ৰম পৰিচালনা কৰা মানুহখিনিৰ দায়িত্ব নে আশ্ৰমত থকা মানুহখিনিয়ে নিজৰ ভাত নিজেই গোটাব লাগে সেইটো দায়িত্ব কিয় বিচাৰ নকৰিলি সেইটো কিয় তহঁতি বিচাৰ নকৰিলি হা পাই গ'লি কণ্টেণ্ট মিষ্টাৰ বিটু এগেইনষ্টত পাই গ'লোঁ বাহ মিষ্টাৰ বিটু লাখ ফলোৱাৰ্ছ আছে মিষ্টাৰ বিটু টেগ লগাওঁ মিষ্টাৰ বিটু এগেইনষ্টত বনাই দিওঁ ৰিম্পী তই মোৰ এগেইনষ্টত প্ৰেংক কল কৰোঁতে মই ইমান দুখ পোৱা নাছিলোঁ আজি তই এইখিনি কৰোঁতে যিখিনি দুখ পাইছোঁ নহয় যিখিনি কষ্ট পাইছোঁ নহয় কাৰণ তই এইখিনি কৰাৰ বাবদ এতিয়া মই যিখিনি দায়িত্বখিনি ল'ব লাগিব মই নিষ্ঠুৰ হ'ব লাগিব উপায় নাই বেয়া নাপাবি তোক মই শিক্ষা দিছিলোঁ যে তোৰ 100K হ'ল যিখিনি ৰেহাই কৰিব মানুহক সহায় কৰিবি কিন্তু যিটো মানুহে তোক শিক্ষা দিলোঁ সেই মানুহটোৰ এগেইনষ্টতে কণ্টেণ্ট বনাব পৰা হৈ গ'লি তহঁতি কিয় সেই 3জন মানুহক নুসুধিলি যে আপোনালোকে যদি আশ্ৰমতে আছে আপোনালোকে ভিক্ষা মাগিবলৈ কিয় আহিছে মইতো সেই 3জন সেই 2জন মানুহকতো গান গোৱাই লৈ ফুৰিছিলোঁ তেনেকৈ তেওঁলোকক AC হোটেলত ৰাখিছিলোঁ আৰু তেওঁলোকৰ বাবে বাসস্থান তৈয়াৰ কৰিলোঁ 10 মাহৰ ভিতৰত আৰু যিটো আশ্ৰমত তই আহি ভাত পানী খাই গৈছ যিটো আশ্ৰমৰ ইনগ্ৰেশ্যনত তহঁতি ভিডিঅ' বনাই তহঁতৰ ফেচবুকত এৰি দিছ হা তহঁতৰ কণ্টেণ্ট লাগে মই কেইটামান ভিডিঅ' পঠাই দিলোঁহেঁতেন নহয় যদি তহঁতৰ পইচা লাগে ছ'চিয়েল মিডিয়াত মই পঠাই দিলোঁহেঁতেন ঢেৰ কণ্টেণ্ট ঢেৰ আছে কিয় তহঁতি এনেকুৱা লোভীয়া হ'লি হা উপায় নাই তহঁতৰ মানসিকতাত যেনেকুৱা মোৰ তেনেকুৱা মানসিকতা ল'ব লগা হৈছে গতিকে স্পষ্ট সিদ্ধান্ত 7টা ল'ৰা ছোৱালীৰ দায়িত্ব এই 4গৰাকী মানুহে ল'ব লাগিব লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী আৰু কংকন বৰা ৰিম্পী গগৈ আৰু বাবু ঘাটৰ 2 লাখ টকা যোগাৰ কৰিব লাগিব মই বহুত অসুস্থ তথাপিতো মই কথা কৈছোঁ চবে টেগ কৰক এই 3টা মানুহক এই 4জনী মানুহক যদি স্বয়ং কামনা কিবা হয় দায়িত্ব তেওঁলোকৰ কিন্তু ৰেছপঞ্চিবিলিটি কাৰণ তেওঁলোকে বহুত কথা কৈ মানুহক দুখ দিয়ে আৰু তাৰ উচিত বিচাৰ নহ'লে ৰাজহুৱা ক্ষমা বিচাৰিব লাগিব প্ৰেছ কনফাৰেন্স দিবলৈ কাৰণ এটা ন্যাস অপমান কৰিছে নিষ্ঠা নেৰিম দেই
ৰিম্পি তই মোক প্ৰেংক কল কৰোঁতো মই তোক একো এনেধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু তই যেতিয়া ইজ্জতছে তই মোক খেলিলি নহয় তহঁতি, মোৰ মানৱীয়তা যাত্ৰাত যেতিয়া তহঁতি এনেদৰে হেঙাৰ হ'বলৈ আহিলি, গতিকে মই মানৱীয়তা যাত্ৰাত যিখিনি মই কৰি আহিছিলোঁ, সেই যিখিনি আজি মই দায়িত্ব লৈ আছোঁ, সেইখিনি তহঁতৰ দায়িত্ব ল'ব লাগিব। যদি ল'বলৈ হিম্মত নাই, ৰাজহুৱা ক্ষমা, চিধা কথা, ৰাইজে বিচাৰ কৰিব তহঁতৰ নিচিনা লাকি ভূঞা ব্লগছ, কল্পনা ৰাজবংশী। লাকি ভূঞা ব্লগছে কি কৈছিলি? মিষ্টাৰ বিটুৱে কান্দি কান্দি মানুহক আজি কণা নাই ফেচ দেখিছনে? কণা নাই কণা। বহুত ডাঙৰ কথা ক'ব জানো তহঁতি? ডাঙৰ কথাটো কি জানো? মণিপুৰৰ কেছ নিদিওঁ, ৰাইজৰ বিচাৰ, ৰাইজৰ আদালত। এখন মই লাইভটো কিয় কৈছোঁ, মই কেছ দিম বুলি ভাবোঁ এনেকৈ লাইভো নকৰোঁ, ৰাইজে বিচাৰ ল'ব। কিহৰ কেছ খেলিম ইয়াৰ লগত? কেছৰ কথা নাই, কিন্তু সিহঁতে যিখিনি কৰিলে মানৱীয়তা যাত্ৰাত আঘাত কৰিছে নহয়, মানৱীয়তা যাত্ৰাটো ছ'চিয়েল মিডিয়াতে আহিছোঁ নহয়। গতিকে চুনু পাঠক কি কৈছে, তাইৰ কথা বাদ দিয়ক, আপুনি আপোনাৰ কাম কৰি যাওক। কি কথা কয় বাদ দিয়ক বুলি? আপোনালোকে দেখোন আপুনি ফোন কৰি আছে, আপোনালোকৰ নিচিনা বহুত মানুহে যে এনেকৈ আপোনাৰ ভিডিঅ' এগেইনষ্টত কৈছে, আপুনি একশ্যন লওক। এতিয়া আকৌ বাদ দিয়ক বুলি কিয় কৈছে? ৱাই? কিয় কৈছে? এতিয়া আপোনালোকে টেগ কৰক, আপোনালোকৰ দায়িত্ব এটাই যে মিষ্টাৰ বিটুৱে লৈ থকা 7টা ল'ৰা ছোৱালীৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব, চিকিৎসাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে, আৰু বাবুঘাটৰে 2 লাখ টকা তেওঁলোকে যোগাৰ কৰিব লাগিব। মই কৰিম নেক্সট, মই বেলেগ কণ্টেণ্টত মই সহায় কৰি আছোঁ, নকৰাকৈ নাথাকোঁ, এইটো মোৰ এটা যাত্ৰা হয়, গতিকে কৰিম। কিন্তু